গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন, সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। এতিয়া তেওঁ কিয় নাহে? যেনেকৈ কালিৰ যি হঠংগ আছিলে তাত এইটো আছিলে যে দুই প্ৰকাৰেৰে মানৱ শৰীৰ প্ৰাপ্ত হয়। এটাটো পূৰ্বজন্মৰ পুণ্যকৰ্মৰ আধাৰত মানৱ শৰীৰ একেলগে 2, 4, 10, 50 বাৰো প্ৰাপ্ত হ'ব পাৰে, বেছিও হ'ব পাৰে। কিন্তু সেই পুঁজি সমাপ্ত হোৱাৰ পিছত 84 লাখ জনীলৈ যাবই লাগিব। যদি সেই মনুষ্য জীৱনত আপুনি তত্ত্বদৰ্শী সন্ত নাপায়, এতিয়া যি প্ৰসংগ চলি আছে, মানৱ শৰীৰ প্ৰাপ্ত কৰি যি প্ৰাণীয়ে সৎভক্তি নকৰে, দুই প্ৰকাৰে মানৱ শৰীৰ প্ৰাপ্ত হয়। এটাটো কৈ দিলোঁ আপোনাক পূৰ্বজন্মৰ পৰা, যেনেকৈ পৰমাত্মা চন 1398 সতলোকৰ পৰা গতি কৰি আহিছিল। 1518লৈকে 120 বৰ্ষ এই ধৰাত থাকিলে। কাশীৰ ভিতৰত বাৰাণসীত শিপিনীৰ কাম কৰি আছিলে আৰু নিজৰ সন্তানক এটা সময়ত 1000 স্থানত প্ৰকট হৈ পৰমাত্মাই জ্ঞান শুনাইছিলে, তেওঁলোকক লাভ দিছিলে, আশীৰ্বাদ দিছিলে, সুখ পাইছিলে, তেওঁলোকে মন্ত্ৰ জপ কৰিছিলে। 64 লাখ শিষ্য হৈ গৈছিলে। সেই ধানকৰ শিপিনীৰ এজন গৰীব ঝুপৰিত থকা ব্যক্তিৰ 64 লাখ শিষ্য হৈছিল। ইমান সুখ দিছিল পৰমাত্মাই। গতিকে সেই সময়ত আপোনাক চাৰ্জ কৰি থৈ গ'ল ভগৱানে, কবিৰ ভগৱানে, আৰু তাৰ পৰাই আপোনালোকৰ মনুষ্য জীৱন হৈ আহিল। 64 লাখ শিষ্য আছিলে সেই সময়ত। 64 লাখ। না কোনো মিডিয়া আছিল, না কোনো মাইক বা স্পীকাৰ আছিল। সি পৰমাত্মাই অসংখ্য ৰূপ ধৰিব পাৰে। গতিকে যি কাৰণে তেওঁ আপোনালোকক চাৰ্জ কৰিলে, আপোনালোকে মনুষ্য জীৱন পাই আহিছে। যদিও আপোনালোকে বেলেগ পূজা কৰি আছিলে, তথাপিও আপোনালোকৰ পূৰ্বজন্মৰ বেটেৰী চাৰ্জ হৈ থকাৰ বাবে সুখ পাই থাকিল। তথাপিও আপোনালোকে যদি কিবা দুখ পায়, তেন্তে ইফালে ইফালে দৌৰিলে, মন্দিৰলৈ, গুৰুদ্বাৰলৈ বা পাহাৰত কোনোবা গুহাত অথবা কোনো সন্তৰ সন্ধান কৰি থাকিলে, তাৰ পৰা একো লাভ নহয় আপোনালোকৰ। আৰু দ্বিতীয় প্ৰকাৰৰ যি ব্যক্তি আছে, আপোনালোকক কৈছোৱেই, এজনটো 84 লাখ যোনিৰ প্ৰাণীৰ মাজৰ পৰা পাৰ হৈ এটা মানৱ শৰীৰ টাৰ্ণ ৱাইজ পায়, স্ত্ৰী অথবা পুৰুষৰ। গতিকে যি এনেকৈ 84 লাখ যোনি পাৰ হৈ আহিছে, তেওঁ কালৰ দৃঢ় হয়, তেওঁ কালৰ অধীনত আছে, সি কালৰ ৰেজিষ্ট্ৰিত আছে। এতিয়া সি ভক্তি কৰিব নোৱাৰে। এটা পৰিয়ালত 3জনে নাম লৈ থৈছে, সৎভক্তি কৰি আছে, বুজাই আছে, তেতিয়া কৈ ঠিক আছে কৰি থাকা। এইটোও ভাল যে সিহঁতক বাধা নিদিয়ে, কিন্তু কালৰ দূতে সিহঁতকো মানা কৰে যে তুমি যাব নোৱাৰা, এনেকুৱা কৰিব নোৱাৰা। এনেকৈ ক'লে পৰমাত্মাই যে যেনেকৈ এই কুলিয়ে কি কৰে, কুলি এটা পক্ষী, ই বেলেগকৈ নিজৰ বাহ সাজি কণী উৎপন্ন নকৰে, কাৰণ সিহঁতৰ কণীবোৰ কাউৰীয়ে খাই পেলাই নেৰে। সিহঁতে এনেকুৱা ফৰ্মুলা বনাই থৈছে, যেনে কণীকেইটাৰ মাকে কণী উৎপন্ন কৰিলে বাঁহত, তাৰপিছত তাই গুচি যায় খাদ্যৰ সন্ধানত, আৰু যেতিয়া দেখে যে দূৰলৈ গুচি গ'ল, তেতিয়া তাইৰ বাঁহত নিজৰ কণী উৎপন্ন কৰে। আৰু যেতিয়া সেই কাউৰীজনী আহে ঘূৰি, তাই দুমোজাত পৰি যায় যে কোনকেইটা মোৰ হয়, কোনকেইটা আনৰ হয়। তেতিয়া এই দুমোজাত তাই 4টা কণী প্ৰতিপালন কৰিবলৈ আৰম্ভ কৰি দিয়ে। যেতিয়া কণী ফুটি পোৱালীকেইটা ওলায়, তেতিয়া সিহঁত দেখাত একেই থাকে, দেখাত পাৰ্থক্য নাথাকে, একেবাৰে ছেম টু ছেম থাকে। আৰু সেই কুলিজনীয়ে চকু ৰাখে সেই বাঁহত যে এতিয়া এই পোৱালীকেইটাই কিমান উৰিব পৰা হ'ল, কিমান দূৰলৈ যাব পাৰে। তেতিয়া সেই আন দূৰৰ গছ এডালত বহি নিজৰ মাত মাতিবলৈ ধৰে, কুকুৰ মাত লগায়। যিকেইটা কুলিৰ পোৱালি সিহঁতে ইয়াৰ আভাস পায়, সিহঁতে ইফালে সিফালে চায়। যেতিয়া বাৰে বাৰে মাত দি থাকে, তেতিয়া উৰি সিহঁতে মাকৰ মাতৰ পৰা আকৰ্ষিত হৈ নিজৰ মাকৰ ফালে উৰি গুচি যায়। আৰু কাউৰীজনীয়ে পিছে পিছে উৰি যায় যে মোৰ সন্তানকেইটা গ'ল। কুলিজনীয়ে উৰি গৈ দূৰৰ গছ এডালত বহি কু কু কৰি থাকে। তেতিয়া পোৱালীকেইটা তাৰ পৰা উৰি আগলৈ উৰি যায়।
তেতিয়া কাউৰীজনীয়ে ভাবে এইকেইটা গ'ল যদি গ'ল, যিকেইটা বাচি আছে সিহঁতৰ যাতে বিপদ নহওক, সিহঁতকে প্ৰতিপালন কৰোঁ বুলি ভাবি ঘূৰি আহে। গতিকে কোৱাৰ অৰ্থ এইটোৱেই যে সেই বাঁহত 4টা পোৱালি আছিল, 2টা কুলিৰ 2টা কাউৰীৰ। কুলিৰ মাতে সিহঁতক আকৰ্ষিত কৰিলে, কাউৰী পোৱালীকেইটাৰ একো নহ'ল, সিহঁতে লক্ষ্যই কৰা নাই, আৰামত বহি থাকিল। গতিকে এই প্ৰকাৰে বুজা, যি পৰমাত্মাৰ পূৰ্বজন্মৰ সংস্কাৰী সন্তান, সংস্কাৰবশতঃ এখন ঘৰতেই জন্ম লৈছে, যিসকল কালৰ সিহঁতে নামানিব, আৰু যিসকল কলিৰ সন্তান সিহঁতে সত্ৰুক আশ্ৰম বৰবালালৈ সোনকালে আহিব, বেছি দেৰি নলগায়। অৰ্থাৎ যিসকল পৰমাত্মাৰ সন্তান, পূৰ্বজন্মৰ সংস্কাৰী, সিহঁত শীঘ্ৰেই আহিব। সমগ্ৰ পৰিয়াল আহি আছে, তেওঁলোক কলি পোৱালিৰ দৰে। যদিও সিহঁত কালৰ বাঁহত মানে ইয়াত এই ৰূপত জন্ম গ্ৰহণ কৰিলে, আগতেতো ক্ৰিয়াবোৰ একেই আছিল, এতিয়া সলনি হ'ব, একেবাৰে চেঞ্জ হৈ যাব। সকলো ক্ৰিয়া ভকতসকলৰ ভক্তৰ দৰে লক্ষণ হৈ যাব। গতিকে এই প্ৰকাৰে, গতিকে কি কয় পৰমাত্মাই, जो जन मेरी शरण है ताका हूँ दासे गेल गेल लाग्या फिरूं जब तक धरती आकाशे। পৰমাত্মা কবিৰ ভগৱান যি সময়ত ইয়ালৈ আহিছিলে, পৃথিৱীত প্ৰত্যেক যুগতে যি এক লীলা কৰে, যাৰ বেদেও প্ৰমাণ দিয়ে, যাৰ বেদসমূহো সাক্ষী যে ভগৱানে এনেকুৱা লীলা কৰে। গতিকে সেই লীলা, যি পৰমাত্মাৰ বেলেগ টাইপৰ লীলা আছে, শিশু ৰূপ ধাৰণ কৰি প্ৰত্যেক যুগতে প্ৰকট হয়, আৰু কমলৰ ফুলৰ ওপৰত, কমলৰ ফুলটো পানীতেই হয়, এইটো আণ্ডাৰষ্টুড যে নাৰায়ণেই হয়। নাৰ মানে জল, আয়ন মানে তাত আহি বিৰাজমান হোৱা, নাৰায়ণ বুলি কোৱা হয়। পৰমাত্মা কবিৰ চাহেব মানে অমৰ পুৰুষ, সত্য পুৰুষ, আদি পুৰুষ, যাক কোৱা হয় পৰম অক্ষৰ ব্ৰহ্ম। এই লীলা কৰেই কৰে। সেই লীলা কৰিবলৈ চন 1398 সম্বত 1455 জেঠ মাহৰ পূৰ্ণিমাৰ দিনা সেই পৰমাত্মা হতলোকৰ পৰা গতি কৰি আহিছিল, আৰু পদুমৰ ফুলত, কাশী চহৰৰ বাহিৰৰ এটা সৰু বৰত পুখুৰীত বিকশিত পদুমৰ ফুলৰ ওপৰত এটা নৱজাত শিশুৰ ৰূপ ধাৰণ কৰি বিৰাজমান হৈছিলে, যি তেওঁ প্ৰত্যেক যুগতে কৰে। সেই সময়ত নিৰু আৰু নিমা নামৰ মুছলমান শিপিনী আছিলে, তেওঁলোকে উঠাই লৈ গ'ল। সেই নিৰু নিমা সেই জনমত ব্ৰাহ্মণ আৰু ব্ৰাহ্মণী আছিলে। গৌৰী শংকৰ নাম আছিলে নিৰুৰ, আৰু সৰস্বতী নাম আছিলে নিমাৰ। মুছলমানসকলে জোৰ কৰি সিহঁতক মুছলমান বনাইছিলে, আৰু তেওঁলোকে যি কাৰণত আগতে তেওঁলোক শিৱ ভগৱানৰ পূজাৰী আছিল, শিৱদেৱৰ বাণী কৈ নিজৰ নিৰ্বাহ কৰিছিলে, পিছত সেই সুবিধা শেষ হৈ যোৱাৰ বাবে তেওঁলোকে শিপিনীৰ কাম কৰা আৰম্ভ কৰিলে। তেওঁলোকৰ প্ৰায় 20, 30, 40 বছৰমান হৈ গৈছিলে সেই ক্ৰিয়া কৰি থকা, তেওঁলোক শিপিনী ৰূপে প্ৰসিদ্ধ হৈছিল। তেতিয়া পৰমাত্মাই তেওঁলোকক শিশু ৰূপত পাইছিলে। লাহে লাহে তেওঁ ডাঙৰ হ'ল, আৰু তেওঁ কোনো অন্য আহাৰ কৰা নাছিল। বালক অৱস্থাত কুমাৰী গাইৰ গাখীৰ খাইছিলে কবিৰ ভগৱানে। কুমাৰী গায়ে গাখীৰ দিলে, তেতিয়াহে পৰমাত্মাই গাখীৰ খাইছিলে। এনেকুৱা লীলা কৰে, আৰু তেওঁ এনেকুৱাই কৰিছিলে, ভগৱানে এনেকুৱাই কৰে। গতিকে যেতিয়া তেওঁ ডাঙৰ হ'ল, 5 বছৰ বয়সতে 104 বছৰীয়া বিদ্বান পুৰুষক স্বামী ৰামানন্দ ব্ৰাহ্মণ পণ্ডিত, যাক বেদ গীতা পুৰাণৰ অভিজ্ঞ বুলি মনা হৈছিলে, জ্ঞানত তেওঁক পৰাস্ত কৰিলে। সেই 104 বছৰীয়া মহাত্মাজনক যেতিয়া পৰমাত্মাক দেখিলে, সকলো জ্ঞান শুনিলে, চৰণত মূৰ থৈ কৈছিলে যে मैं भक्त मुक्त हुआ, भरम कर्म भया नाश, और गरीब दास निज ब्रह्म तुम्र हो गया दृढ़ विश्वास। হতলোকলৈ গৈ দেখিলে ৰামানন্দ দেৱে, যেতিয়া উভতি আহি দেখিলে সেই বালকেই সন্মুখত বহি আছে, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ কণ্ট্ৰলাৰৰ সিংহাসনখনত বহি আছিলে। তেতিয়া কৈছিলে, দহু ঠৌৰ হে এক তু ভয়া এক সে দো, और गरीब दास हम कारणे आए हो मगজো। আপুনিতো আমাৰ বাবেই আহিছে, তাতো আপুনি আছে, আৰু ইয়াতো আপুনিয়ে আছে। পৰমাত্মাই এনেকুৱা লীলা কৰি আছিলে। আৰু আকৌ কি কৈছে যে সেই সময়ত তেওঁ যেতিয়া লাহে লাহে ডাঙৰ হ'ল, ডাঙৰ ডাঙৰ বিদ্বানক হৰাই দিছিলে, কিন্তু আমাৰতো অভ্যাস, আমি বহুত কমকৈ স্বীকাৰ কৰিব বিচাৰোঁ সত্যতাক। যেনে আমাৰ ধৰ্মগুৰুসকল, যি সংস্কৃতৰ জ্ঞাতা, ব্ৰাহ্মণ, ঋষি, মণ্ডলেশ্বৰ, আৰু সাধাৰণ মানুহে সংস্কৃত ভাষা নপঢ়িছিলে,
কেৱল ব্ৰাহ্মণেহে শিক্ষা গ্ৰহণ কৰাৰ অধিকাৰ আছিল। তেওঁলোকে সংস্কৃত ভাষাটো পঢ়িব পাৰিছিল, কিন্তু গ্ৰন্থ বুজি নাপালে। পৰমাত্মাই 600 বছৰ আগতেই কৈছিলে যে আপোনালোকে জনতাক ভুলকৈ গাইড কৰি আছে। আপোনালোক বেদ, গীতা, পুৰাণৰ সৈতেই পৰিচিত নহয়। এতিয়া ধৰ্মদাস দেৱক পৰমেশ্বৰে যি ক'লে, আৰু ভগৱানে ধৰ্মদাস দেৱকো সতলোক সচখণ্ডলৈ লৈ গৈছিলে। যি প্ৰকাৰে স্বামী ৰামানন্দ দেৱক নিছিলে, তেনেকৈ আদৰণীয় ধৰ্মদাস দেৱকো পৰমাত্মাই সতলোকলৈ লৈ গৈছিলে। নিজৰ নিজ স্থান দেখুৱাইছিলে, য'ত আপোনালোক আছিলে। যেতিয়া আকৌ এৰিলে, তেতিয়া ধৰ্মদাস দেৱে সুধিলে যে হে ভগৱান, ইয়াৰ অৰ্থটো এইটো হ'ল যে এই বেদ আৰু এই কটেব, 4খন বেদ আছে। ইছলাম ধৰ্মৰ 4টা ধৰ্মপুথি কটেব বুলি মনা হয়। যেনেকৈ 4খন বেদ আছে হিন্দুসকলৰ, ঋগবেদ, যজুৰ্বেদ, সামবেদ, অথৰ্ববেদ। আৰু মুছলমানসকলৰ মানে ইছলাম ধৰ্মত মান্যতা আছে এখন তোৰাত, জবুৰ, ইঞ্জিল আৰু কোৰাণ কটেব বুলি কোৱা হয়, আৰু এইকেইখনক বেদ বুলি কোৱা হয়। পুৰাণক, গীতাক। এতিয়া ধৰ্মদাস দেৱে গম পালে যে সঁচাকৈ ভগৱানটো তেওঁ হয়, সাকাৰ হয়, এওঁ হয় সেই পৰমাত্মা, এইখনেই হ'ল স্থান। আৰু আমাৰ এইসকল ধৰ্মগুৰুৱে কয় যে ব্ৰহ্মা বিষ্ণুদেৱ সৰ্বশক্তিমান, সৰ্বশ্ৰেষ্ঠ, সকলোৰে পালনকৰ্তা, সকলোৰে উৎপত্তিকৰ্তা, অবিনাশী। আৰু পৰমাত্মাই ধৰ্মদাস দেৱক বাৰ্তা কৰালে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ লগত। আৰু তেওঁ নিজেই ক'লে যে নহয় ভাই, আমাৰো জন্ম মৃত্যু হয়, আমি অবিনাশী নহয়। কোনো ব্যক্তিয়ে যদি কোনো তহচিলদাৰক অথবা SDMক আৰু নিজৰ বন্ধুসকলক কয় যে এওঁ কমিশ্যনাৰ, আৰু SDMক যেতিয়া সোধা হয় যে আপুনি কমিশ্যনাৰ নেকি, তেওঁ কেতিয়াও মিছা নকয়। তেওঁ বুদ্ধিমান ব্যক্তি, অযথা কথা নকয়। তেওঁ ক'ব যে নহয়, মইতো SDM, আৰু কমিশ্যনাৰ বহুত ডাঙৰ পাৱাৰ হয়। গতিকে এনেকৈ এই অধিকাৰীসকলক যদি আমি লগ কৰি সোধোঁ, তেওঁলোকে সঁচাই কয়। গতিকে যেতিয়া ধৰ্মদাস দেৱ আকৌ আহিল, ধৰ্মদাস দেৱে ক'লে হে ভগৱান, তেন্তেতো এই বেদ আৰু কটেব এইবোৰ মিছা। ইয়াততো পৰমাত্মাক নিৰাকাৰ বুলি কৈছে, ক'ৰবাত ব্ৰহ্মা বিষ্ণু মহেশ্বৰক সৰ্বশক্তিমান বুলি কৈছে। তেতিয়া পৰমেশ্বৰে ক'লে যে বেদ কটেব ঝুঠে নি ভাই, ঝুঠে হে তো সমঝে নাই। এই বেদ কটেব মিছা নহয়। ইয়াত যি স্তৰৰ জ্ঞান আছে সেয়া একেবাৰে অ'কে, কিন্তু কমপ্লিট নহয়, সেইটো বেলেগ কথা। যেনে ধৰক মেট্ৰিকৰ 10ম ক্লাছৰ চিলেবাছ নিজৰ স্তৰততো ঠিকেই আছে, কিন্তু সেয়া MA বা BA বাবে নহয়, BCAৰ নহয়, সেয়া চিলেবাছ বেলেগ। কিন্তু সেই মেট্ৰিকৰলৈকে যি শিক্ষা আছে তাতে সহযোগী হয়। গতিকে ইয়াত পৰমাত্মাই কৈছে বেদ কটেব ঝুঠে ভাই আৰু ঝুঠে হে তো সমঝে নাই। মিছলীয়া তোমালোকৰ ধৰ্মগুৰুসকল, যিসকলে বেদ, পুৰাণক, গীতা আৰু বেদক, গীতাক বুজি নাপালে, এওঁলোক মিছলীয়া। গতিকে এই প্ৰকাৰে পৰমাত্মাই প্ৰচাৰ কৰিছিলে, বহুত শিষ্য হৈ গৈছিলে। পুণ্যাত্মাসকল, সম্মান নামৰ এজন মণিয়াৰ আছিলে। মণিয়াৰ মানে আপোনালোকে জানে চাগে, মণিয়াৰসকলে কেৱল খাৰুৰ কাম কৰিছিলে। মাসকলক, ভনীসকলক খাৰু পিন্ধাইছিলে। তেওঁৰ পত্নী আৰু তেওঁলোক বহুত দৰিদ্ৰ আছিলে, নিৰ্ধনী আছিলে, কিন্তু পৰমাত্মাৰ পৰম ভক্ত আছিলে। সমগ্ৰ পৰিয়ালত 3জন সদস্য আছিল। 3জন সদস্য, এজনটো সম্মান, তেওঁৰ পত্নীৰ নাম আছিলে নেকি, আৰু এজন পুত্ৰ আছিলে, তাৰ নাম আছিল সেও। তাক সেও বুলি মাতিছিলে। সেও নাম আছিলে শিৱ। এতিয়া ব্ৰহ্ম শংকৰীসকলে শিৱ বুলি কয়, গতিকে শিৱ নামেৰে বেছি প্ৰসিদ্ধ আছিল। আৰু 3জন প্ৰাণীয়ে পৰমাত্মাৰ পৰা দীক্ষাপ্ৰাপ্ত কৰি থৈছিল। তেওঁলোক দিল্লীৰ বাসিন্দা আছিলে। আগৰ দিল্লী আজিৰ দৰে নাছিলে, এখন গাঁৱৰ দৰে আছিলে, সৰু। এনেকৈ জুপুৰিত আছিলে মানুহবোৰ, 1-2টা ঘৰ আছিলে, 1-2জন মহাজনো আছিলে। তেওঁলোক বেলেগ, আজিৰ দৰে দিল্লী নাছিলে 600 বছৰ আগতে। আৰু পৰমাত্মা বানাৰসীৰ কাষীত আছিলে। এজন কামাল নামৰ ল'ৰাক তাৰ জনগোষ্ঠীৰ মানুহে, কুলৰ মানুহে মৃত্যু হোৱাৰ বাবে জলপ্ৰবাহ কৰি দিছিলে। আৰু এজন শ্বেখ টাকি নামৰ ৰজা চিকন্দৰ লোধি দিল্লীৰ বাদশ্বাহৰ ধাৰ্মিক গুৰু আছিল।
আৰু ৰজা চিকন্দৰ লোধীৰ এটা দুৰাৰোগ্য ৰোগ আছিলে। কবিৰদেৱৰ আশীৰ্বাদত তেওঁ সুস্থ হৈছিলে। তেওঁ আন কোনো ঔষধৰ দ্বাৰা বা কোনো ধৰ্মৰ যন্ত্ৰ মন্ত্ৰৰ দ্বাৰা আশীৰ্বাদেৰে তেওঁ ঠিক হোৱা নাছিল, যি কাৰণে চিকন্দৰ লোধী পৰমাত্মা কবিৰদেৱৰ পৰা বহুত প্ৰভাৱিত হৈছিল। আৰু আনফালে চিকন্দৰ লোধীৰ যি ধাৰ্মিক গুৰু শ্বেখ তাকি আছিলে, সি ঈৰ্ষা কৰিব ধৰিলে কবিৰদেৱক যে তেওঁৰ বেছি মহিমা প্ৰাপ্ত হৈছে, ৰজাৰ হৃদয়ত বাস কৰিছে, কোনো প্ৰকাৰে তেওঁক তল পেলাব লাগিব আৰু যাতে ৰজা আকৌ মোৰ ফালে আকৰ্ষিত হওক। কোৱা হয় দুজন মুৰব্বী, দুজন ফকীৰ আৰু দুজন পীৰ, তেওঁলোকৰ কেতিয়াও মত নিমিলে। এইটো এনেকৈ বুজা যেনেকৈ এখন খাপত দুখন তৰোৱাল, কেতিয়াও ক'তো দেখা বা শুনা নাই। গতিকে তেওঁ বহুত এইটো সুযোগ বিচাৰি আছিলে যাতে কোনোবা প্ৰকাৰে তল পেলাওঁ। চিকন্দৰ লোধীয়ে কোনো কাৰণত স্বামী ৰামানন্দদেৱৰ শিৰ কাটি দিছিলে, তেওঁ মৃত্যুপ্ৰাপ্ত কৰিছিলে। আৰু কবিৰ পৰমাত্মাই চিকন্দৰ লোধী আৰু হাজাৰ হাজাৰ মানুহৰ সন্মুখত তেওঁক জীৱিত কৰি দিছিল, যি কাৰণে চিকন্দৰ লোধী বহুত প্ৰভাৱিত হৈছিল যে এওঁ সঁচাকৈ আল্লাহ আহিছে, ভগৱান নিজে আহিছে। কবিৰ চাহেব আল্লাহু আকবৰ হয়। এতিয়া আল্লাহু আকবৰেতো এইটোৱেই কৰে, মৃতসকলক জীৱিত কৰে, ৰোগীক সুস্থ কৰে, নিৰ্ধনক ধন দি দিয়ে। গতিকে ভগৱানে এইটোৱেই কৰে, তেওঁ এইবোৰ কামেই কৰিছিলে। গতিকে চিকন্দৰ লোধীৰ একেবাৰে বিশ্বাস হৈ গৈছিল যে তেওঁ সঁচাকৈয়ে ভগৱান খুদা। পৰমাত্মাই কয়, ৰাজ তজনা সহজ হে সহজ তৰিয়া কানে মান বড়াই ঈৰ্ষা বাই দুৰ্লভ তজনা য়ে। ৰাজ্যও এৰিব পাৰা, নিজৰ সুন্দৰ পত্নীকো ত্যাগ কৰিব পাৰা, আৰু কোৱা হয় অহংকাৰ আৰু ঈৰ্ষা জীৱই এয়া এৰিব নোৱাৰে, আৰু এয়া নেৰিলে ভগৱানক নাপায়, কথা একেই থাকিল। গতিকে এই ঈৰ্ষাবশত ৰাগ দ্বেষৰ বাবে যে মই মিছা বুলি সিদ্ধ কৰোঁ কোনো প্ৰকাৰে এই কবিৰক, যাতে এওঁৰ মহিমা কমি যায়। গতিকে সেইবাবেই সুযোগ বিচাৰি আছিলে। এদিন চিকন্দৰ লোধীক ক'লে যে আপুনি এওঁৰ বহুত মহিমা গায়, ই মৃতক জীৱিত কৰিলে, স্বামী ৰামানন্দদেৱক জীৱিত কৰিলে, আপুনি কৈছে আপোনাকো সুস্থ কৰিলে। এদিন সি জোৰ দিলে যে যদিহে ই কোনোবা মৃতক জীৱিত কৰে তেতিয়াহে মই মানিম, নহ'লে মুছলমানসকলক তোমাৰ বিৰুদ্ধে কৰি দিম। চিকন্দৰ এই কথা ভাবি চিকন্দৰ চিন্তাত পৰি গ'ল, আৰু পৰমাত্মাই নিজৰ সন্তানৰ টেনশ্যন সহিব নোৱাৰে, তেওঁৰ এক মিনিটত টেনশ্যন দূৰ কৰাৰ সমৰ্থ আছে। চিকন্দৰ লোধীক সুধিলে যে কি সমস্যা আছে আপোনাৰ? চিকন্দৰ লোধীয়ে কাৰণটো কৈ দিলে। তেতিয়া পৰমাত্মাই ক'লে, শ্বেখ তাকিক কোৱা কোনোবা এটা মৃতদেহ আনিবলৈ, আৰু কৰি দিওঁ। ভগৱানে নিজকে লুকুৱাই ৰাখে দাতাই নিজক অলপ। চিকন্দৰ লোধীয়ে জানিছিলে, কৈ দিলে যিহেতুকে হৈ গ'ল। কবিৰদেৱে কয় কৰি দিম জীৱিত, লৈ আনা মৃতদেহ। তেতিয়া সি ক'লে ক'ৰ পৰা আনিম মই? যেতিয়া পাওঁ চাই ল'ম, যেতিয়া পাওঁ তেতিয়া চাই ল'ম বাৰু। এতিয়া পৰমাত্মাই ভাবিলে যে এই চিন্তাটো বহুত দেৰিলৈকে থাকিব। চিকন্দৰ ইমানতে কি হ'ল? লীলা মালিক কি সৌ চলচিদৰ মে কৰোঁ ਆਪਣੇ জন কে কাজ। ইমানতে এজন কামাল, এইটো নামটো পিছত ৰাখিলে, এজন 12-13 বছৰীয়া ল'ৰাৰ মৃত্যু হৈ গৈছিলে। আৰু এনেকুৱা কিছুমান কুল আছে, এনেকুৱা জনগোষ্ঠী আছে, নাতো তেওঁলোকে মাটিত পুতি থয়, না দাহ কৰে অগ্নিত, তেওঁলোকে জলপ্ৰবাহ কৰি দিয়ে। তেওঁলোকৰ অন্তিম সংস্কাৰেই এনেকুৱা হয় যে মৃতদেহ এটাক মাছে জীৱ জন্তুৱে খাব, আশীৰ্বাদ দিব। সেইবাবে যিহেতুকে ই মৰিছেই, গতিকে জলপ্ৰবাহেই কৰি দিওঁ। তাৰ বাবে উটি যাব পৰা এখন ধুনীয়া নাও বনাই দিয়ে, ঘাঁহ খেৰৰ, যি অলপ সময় উটি যাব পাৰে, তেনেকুৱা উটি যাব পৰা তাতে শুৱাই দিয়ে আৰু জলপ্ৰবাহ কৰাই দিয়ে। গতিকে সেইখন বৈ আহি আছিল। গতিকে সকলোৱে গম পালে যে মৃতদেহ এটা আহি আছে, নদীৰ পাৰতে থিয় হৈ আছিল, সকলোৱে আকস্মিকভাৱে তাতেই থিয় হৈ আছিল। চিকন্দৰ লোধী, কবিৰদেৱ আৰু হাজাৰৰ সংখ্যাত অংগৰক্ষক, ৰান্ধনী আৰু অন্যান্য চাকৰ। তেতিয়া পৰমাত্মাই ক'লে, লোৱা শ্বেখ তাকি আহি গ'ল মৃতদেহ, তুমি আগতে চেষ্টা কৰা, নহ'লে পিছত আৰু কিবা ক'বা যে ময়ো পাৰিলোঁ হয়। তেতিয়া সকলোৱে ক'লে ঠিকেই আছে। শ্বেখ তাকি শক্তিশালী বুলি তেতিয়াহে চিনাক্ত হ'ব যেতিয়া দুজনৰ মাজত মল্লযুদ্ধ হ'ব, আপুনিও চেষ্টা কৰক। তেতিয়া সি ফুফু কৰিব ধৰিলে। সেই মৃতদেহটো উটি গ'ল দুইফালমান 600-700 গজ আগলৈ, 800 ফুটমান আগলৈ, তললৈ, যিফালে পানী বৈ গৈ আছিলে, ডাউন ষ্ট্ৰীমলৈ গৈ আছিলে। তেতিয়া ক'ব ধৰিলে শ্বেখ তাকিয়ে, এওঁতো সুযোগ বিচাৰি আছিলে, কবিৰদেৱেতো হাৰিবলৈ কিবা এটা সুযোগ বিচাৰি আছিলে,
মৃত কেতিয়াবা জীৱিত হয় নেকি? কয়ামতৰ দিনাহে জীৱিত কৰিব আল্লাহে। তেতিয়া পৰমাত্মাই এনেকুৱা সংকেত কৰিলে দাতাই বৈ যে গৈ আছিলে ডাউনষ্ট্ৰীমলৈ, তেতিয়া মালিকে ঠিক এনেকৈ সংকেত দিছিলে সেই মৃতদেহ যি বৈ গৈ আছিলে ডাউনষ্ট্ৰীমলৈ সেয়া আপষ্ট্ৰীমলৈ বব ধৰিলে। যিফালৰ পৰা পানী বৈ আহি আছিলে, যেনেকৈ ইঞ্জিনৰ নাও চলে বিপৰীত ফালে, আৰু তালৈ আহি ভগৱান য'ত থিয় হৈ আছিল তাতে আহি ৰ'ল। তলেৰে পানী বৈ আছিলে আৰু সেয়া মৰাহ এনেকৈ ওপৰত ভাহি আছে। তেতিয়া পৰমাত্মাই ক'লে যে হে আত্মা, য'ত আছা তুমি কবিৰৰ আদেশত এই মৰাহত প্ৰৱেশ কৰি বাহিৰলৈ আহা। ইমানখিনি কোৱাৰ পাছতে গোটেই শৰীৰ কঁপিব ধৰিলে সেই ল'ৰাজনৰ আৰু একেবাৰে বহি গ'ল। সি পানীৰ ওপৰতে থিয় হ'ল, এবুকু পানীত সি বাহিৰলৈ আহি গ'ল। ওলাই আহি প্ৰণাম কৰিলে, দণ্ডৱত প্ৰণাম কৰিলে পৰম পিতাক। বলো সতগুৰুদেৱ। সকলোৱে ক'লে কামাল কৰি দিলে, কামাল কৰি দিলে। পৰমাত্মাই তাৰ নাম কামাল ৰাখি দিলে আৰু তাক নিজৰ সন্তানৰ ৰূপত ৰাখিলে। এতিয়া ল'ৰাজনে নাজানে তাৰ মাতৃ কোন পিতৃ কোন। দাতাই সেই সন্তানটোক নিজৰ লগত ৰাখিলে, তাক ভক্তি দিলে। এতিয়া কি হ'ল যে কিছুদিন পৰমাত্মাৰ লগত থকাৰ বাবে সেই কামালৰ ভিতৰত অহংকাৰ আহি গ'ল। ৰাজ তজনা সহজ হে সহজ তৰিয়া কানে মান বঢ়াই ঈৰ্ষাই দুৰ্লভ তজনাই। এতিয়া কি হ'ল যে পৰমাত্মা লীলা কৰি কৰি বয়সীয়াল হ'ল লীলাময় শৰীৰত, আৰু সেই কামাল নামৰ বালকজন 17-18 বছৰীয়া হ'ল, যুৱক, ভক্তি পাই গ'ল, জ্ঞানটো সদায় শুনেই। নিজৰ ভগৱান আৰু পালক পিতাৰ লগত তেওঁতো এনে সকলোৰে পিতা, কবিৰ চাহিবটো সকলোৰে পিতা, সকলোৰে জনক, পালক। এতিয়া এনেকুৱা ভুল হৈ যায় আমাৰ, কেইটামান কথা শিকি যি জ্ঞান শুনি স্বয়ং বক্তা হৈ প্ৰভুত্বৰ পাত্ৰ হ'ব বিচাৰোঁ, এয়া জীৱৰ আটাইতকৈ ডাঙৰ ভুল আৰু দুৰ্ভাগ্য হয়। এয়া সংগত আৰু জ্ঞানৰ অভাৱত কিছুমানে অলপ জ্ঞান শুনি নাশৰ পৰা প্ৰাপ্ত কৰা, আৰু যদি সি ভালদৰে ক'ব ধৰে সকলোৱে তেতিয়া তাৰ ফালে চাব ধৰে যে বাহ বৰ ভাল কথা জানে, কিনো কয় কোৱা। আৰু তেতিয়াই কথাটো বেয়া হৈ যায়। গুৰু কত যায় বজায় চো আনা তাপসু আকৌ ফকট জ্ঞানা। যদি গুৰুক এৰি আনৰ ওপৰত আসক্ত হয় তেন্তে সেয়া ফাল্টু জ্ঞান হয়। তেনেদৰে আমি ভগৱানক এৰি এই কালৰ ওপৰত আসক্ত হৈছিলোঁ, আজি দুখ ভুগি আছোঁ। গতিকে এই প্ৰকাৰে আমি নিজৰ প্ৰতিব্ৰতা পদৰ পৰাও আঁতৰিব নালাগে। জ্ঞান ভগৱানৰ, কোৱাজনে যিয়েই নকওক কিয় সেয়া তাৰ জ্ঞান নহয়, গতিকে তাৰ পৰা আকৰ্ষিত হ'ব নালাগে, নহ'লে আমি প্ৰতিব্ৰতা পদৰ পৰা আঁতৰি যাওঁ, নাম ৰহিত হৈ যাওঁ। গতিকে যিয়ে যিমানেই বক্তা হৈ নুফুৰক কিয়, সি কৰ্মহীন মানুহ, তাৰ তাত মহিমাৰ ভোকে বাহ লয়। এই ৰোগেই লাগি গ'ল কামালৰ। তাৰ বহুকেইজন সংগীয়ে ক'ব ধৰিলে যে বাহ কামাল, তুমি বৰ ধুনীয়া কোৱা, গুৰুদেৱতকৈ ধুনীয়াকৈ ক'ব জানা, কবিৰ চাহেবতকৈ। সি ফুলি গ'ল। খালী পাত্ৰত হাৱা ভৰাই দিলে তৎক্ষণাতেই ভৰি যায়। তাৰো অহংকাৰ আহি গ'ল আৰু কয় যে তুমি বহুত সেৱা কৰা গুৰুদেৱক, তোমাৰ দৰে সেৱা কোনেও কৰিব নোৱাৰে। আন এটা বেমাৰ এইটো হৈ গ'ল, এতিয়া পৰমাত্মাটো অন্তৰ্যামী আছিল, তেওঁ গম পাইছিলে যে ইটো মৰিব, মূৰ্খই বিষ খাব ধৰিলে। এতিয়া সংকেত দিহে বুজাইছিলে ভগৱানে যে ভাই, অহংকাৰ লাগিলে তুমি ধনৰেই কৰা, কিছুমানে দান বেছিকৈ কৰে, দানৰ অহংকাৰ হৈ গ'ল যে মই ইমান পাঠ কৰালোঁ, এইটো বনোৱাই দিলোঁ, মই এইটো কৰিলোঁ। আৰু লাগিলে কোনোবাই এনেকৈ দেখে যে গোটেই দিনটোৱেই মালা জপ কৰে, আন তাৰ পৰা প্ৰভাৱিত হ'ব, তাৰ প্ৰশংসা কৰিব ধৰিব। এয়া ভুল আপোনালোকৰ, কিয়নো বৰ্তমান আপোনালোক দুৰ্বল। যেনে কোনোবাই এটা লাড়ু খায় আৰু আনে যদি কয় চোৱাচোন সি 4টা লাড়ু খালে বা বহুত লাড়ু খাব পাৰে, এতিয়া সি লাড়ু খালে আপুনিনো কি পালে? আপুনি ব্যৱস্থা কৰক 4টা লাড়ুৰ, তেতিয়াহে সমান হ'ব। কি প্ৰশংসা কৰি আছানো? সি ভক্তি কৰি আছে আৰু তুমি প্ৰশংসা কৰি আছা, তুমিও কৰা। গতিকে ইয়াত আমি ঠগ খাওঁ। এইবোৰ দুৰ্বলতা, যিয়ে দাসে আপোনালোকক কৈ আছে, যিয়ে আপোনালোকৰ ভক্তিৰ গাড়ী পামচাৰ কৰি দিব। এই দুৰ্বলতাবোৰৰ পৰা বাচিবই লাগিব। এজন বৃদ্ধ ব্যক্তি আছিলে, ডক্তৰৰ ওচৰলৈ গ'ল আৰু ডক্তৰে যেতিয়া চালে ভৰিটোতো আছে, তেতিয়া সি ক'ব ধৰিলে, ডক্তৰ, মোৰ ভৰিত বিষ হৈ থাকে। ডক্তৰে ক'লে দুৰ্বলতাৰ বাবে হৈ আছে আপোনাৰ। আকৌ ক'ব ধৰিলে যে মোৰ আঁঠুতো বিষ হৈ থাকে, আঁঠুত। ডক্তৰে ক'লে দুৰ্বল হৈছে।
দুৰ্বলতা হৈছে দুৰ্বলতা, উইকনেছ। বৃদ্ধজনে ক'লে মোৰ মূৰৰো বিষ হয়। ডক্তৰে আকৌ ক'লে দুৰ্বলতা। আকৌ বৃদ্ধজনে ক'লে যে মই থিয় হ'লে মূৰ ঘূৰাই। ডক্তৰজনে আকৌ ক'লে দুৰ্বল হৈছে। এতিয়া বৃদ্ধজনৰ খং উঠি গ'ল। এতিয়া বৃদ্ধজনে ক'লে আপুনি ডক্তৰ নে কি? এটাই কথা কৈ আছে দুৰ্বলতা, বেলেগ কিবা নাজানে নেকি? আপুনি দুৰ্বল হৈছে। এই যে আপোনাৰ খং উঠিছে সেয়া দুৰ্বলতাৰ কাৰণেই হৈছে। এই খঙো দুৰ্বল মানুহৰেই বেছিকৈ আহে। গতিকে পুণ্যাত্মাসকল দাসে যিবোৰ কৈ আছে সেইবোৰো দুৰ্বলতাই। ইয়াৰে মাজত যিবোৰে কৈছোঁ সেইবোৰ দুৰ্বলতা, উইকনেছ আপোনালোকৰ, মানে ভক্তি মাৰ্গত বাধক। পৰমাত্মাই কয় জৈছে মাতা গৰ্ভ কো ৰাখে যত্ন বনায়ে, ठेस लगे तो छन्न होवे तेरी ऐसे भक्ति नसावे। যেনেকৈ কোনো পুত্ৰীয়ে ভনীয়ে মাতৃয়ে গৰ্ভধাৰণ কৰে, সেই কথা তেওঁহে জানে। গৰ্ভত থকা সন্তানটোৰ বাবে তেওঁ কিমান সাৱধানতা অৱলম্বন কৰে। কোনো ভনীয়ে বিয়াৰ 2-4 বছৰৰ পাছত যেতিয়া গৰ্ভধাৰণ কৰে, তেওঁহে জানে তেওঁ কিমান চিন্তাত থাকে। ৰাতি বাগৰ সলাওঁতেও চিন্তাতে একদম জাপ মাৰি উঠে যে মোৰ সন্তানটোৱে একো দুখ পোৱা নাইতো, মোৰ গৰ্ভ যাতে বেয়া নহয়। মাটিত ভৰি থোৱাৰ সময়তো বহুত ধ্যানেৰে খোজকাঢ়ে। খোৱা বোৱাৰো তেওঁ বহুত সাৱধান হৈ কৰে, মোৰ গৰ্ভৰূপী লালটো যাতে নাশ হৈ নাযায়। গতিকে পৰমাত্মাই কয় যিদিনাখনেই আপোনালোকে ভগৱানৰ অক্ষত ভক্তি পায়, তেতিয়া আত্মাৰ ভিতৰত আপোনালোকৰ গৰ্ভৰূপী ভক্তি সেইদিনাৰ পৰাই ষ্টাৰ্ট হৈ যায়। এতিয়া ইয়াত কৈছে যে জৈছে মাতা গৰ্ভ কো ৰাখে যত্ন বনায় আৰু ঠেস লগে তো ক্ষীণ হোৱে এছে ভক্তি নচাৱে। গতিকে এনেদৰে কষ্ট পাব দিব নালাগে গৰ্ভৰূপী ভক্তিক। এয়া এই মুক্তিৰূপী লাল পাবৰ কাৰণে বহুত সাৱধান হ'ব লাগিব আপোনালোক। গতিকে সেই কামালৰ মনত দুখ আহি গ'ল। পৰমাত্মাই সকলোকে সকীয়াই দিয়ে। সৎসংগত সকলোকে সামূহিক জ্ঞান দিয়া হয়, ব্যক্তিগতভাৱে ক'ব নোৱাৰি কাকো। আৰু যেনেকৈ ঔষধ মুখৰ মাধ্যমেৰে, পিল, বনৌষধি, বড়ি অথবা ইনজেকশ্যনৰ মাধ্যমত এটা স্থানতেই লগোৱা হয়, য'ত বিষ হয়, য'ত পীড়া হয়, ঔষধে তাতেই কাম কৰে। গতিকে সৎসংগৰ মাধ্যমেৰে এই সামূহিক ইনজেকশ্যন লগোৱা হয় বচনৰ, আৰু যাৰ য'ত উইকনেছ আছে এই ঔষধে তাতেই কাম কৰে। বুদ্ধিমানসকলে বুজি পায়, আগলৈ এই কথালৈ সাৱধান হয় আৰু তেওঁ নিজৰ দুৰ্বলতাক ঠিক কৰি লয়। বুদ্ধিমান তেওঁলোকেই। ইমানবোৰ কথা বহুবাৰ ক'লে পৰমাত্মাই। যিয়ে দান বেছিকৈ কৰে, যদি তেওঁৰ মনত অহংকাৰ আহি যায় তেন্তে কৰাখিনিও নাশ হৈ যায়। কবিৰ চাহেবে কয় তন মন ধন দিয়া তো ভলা কিয়া সৰকাৰ দাসী ভাৰ, আৰু জব यूं कहा कि मन दे दिया তো বহুত সহেগা মাৰ। দিয়াখিনিও নাশ হৈ যাব আৰু দুৰ্গতিও বেলেগকৈ হ'ব। গতিকে কিবা যদি সেৱাৰ অহংকাৰ আহি যায় মনত, অহংকাৰটো অহংকাৰেই হয়, সেয়াইতো নাশেই কৰে, ভগৱানৰ পৰা দূৰ কৰি দিয়ে। কিন্তু কামালৰ বুদ্ধি ভ্ৰষ্ট হৈ গৈছিলে। পৰমাত্মাৰ লগত থাকিও নিজৰ মতেই চলিছিলে সি। পুণ্যাত্মাসকল যেনেকৈ মনলৈ বহু কথাই আহে। এবাৰ ধৰম দাসে ক'লে প্ৰভু, সেই ভগৱান আপুনি কয় যে শ্ৰীকৃষ্ণ পৰমাত্মা নহয়, সমৰ্থবান নহয়। শ্ৰীকৃষ্ণই ৰজা মূৰধ্বজৰ পুত্ৰ তাম্ৰধ্বজক তৰোৱালেৰে কাটি মাৰি পেলাইছিলে, দুফাল কৰি দিছিলে, আৰু আকৌ আগৰ দৰেই বনাই দিলে, জীৱিত কৰি দিলে। গতিকে কেনেকৈ মানুহ যে তেওঁ ভগৱান নহয়, সৰ্বশক্তিমান নহয়? তেতিয়া কবিৰ চাহেবে ক'লে যে মই কেতিয়াও কোৱা নাই যে তেওঁলোক ভগৱান নহয়। মই এইটো নিশ্চয়কৈ কৈছোঁ যে তেওঁলোক সৰ্বশক্তিমান নহয়। ভগৱান মানে মই এইটো কেতিয়াও কোৱা নাই যে তেওঁলোক স্বামী নহয়, তেওঁলোক প্ৰভু নহয়, কিন্তু সৰ্বশক্তিমান নহয়। ইমানখিনি নিশ্চয় কৈছোঁ যে সৰ্বশক্তিমান নহয়। যেনেকৈ প্ৰভুৰ পৰিভাষা বহুবাৰ কৈছোঁ, তেহচিলদাৰো চাহাবে হয়, SDMও চাহাবে হয়, ডেপুটি কমিশনাৰো চাহাব হয়, যাক কালেক্টৰ বুলি কয়, ডেপুটি কালেক্টৰ। কমিশনাৰো চাহাবে হয়, মন্ত্ৰীও চাহাবে হয়। নিজৰ স্তৰৰ চাহাব হয়, তেওঁৰ কিছু সীমা থাকে তেওঁৰ চাহাবৰ, তেওঁৰ শক্তিৰ। আৰু মন্ত্ৰীও চাহাব হয়, মুখ্যমন্ত্ৰীও চাহাব হয়, প্ৰধানমন্ত্ৰীও চাহাব হয়। এওঁলোকতো সকলোৱে চাহাব। কিন্তু যদি কোনোবাই কয়
বেছি সমৰ্থৱান হয়, সৰ্বশক্তিমান হয়, সকলো দেশৰ কণ্ট্ৰলাৰ, তেন্তে সি ভুল। এতিয়া যিমানখিনি সি চাহাব, যেনেকৈ মন্ত্ৰীক যদি প্ৰধানমন্ত্ৰী বুলি কয়, ৰাজ্য এখনৰ মন্ত্ৰীক, তেন্তে সি সেই প্ৰচিডিউৰৰ সৈতে পৰিচিত নহয়। সেইবাবে এজন মন্ত্ৰীয়ে নিজৰ স্তৰলৈকে লাভ দিব পাৰে, কিন্তু যি প্ৰধানমন্ত্ৰীয়ে লাভ দিব পাৰে সেয়া না মুখ্যমন্ত্ৰীয়ে দিব পাৰে। পৰমাত্মাই সুধিলে, যেনেকৈ আপোনালোকৰ ভগৱানে শ্ৰীকৃষ্ণ অৰ্থাৎ বিষ্ণুদেৱে মূৰধ্বজৰ পুত্ৰ তাম্ৰধ্বজকটো জীৱিত কৰাই দিলে দুফাল কৰাৰ পিছতো, সোঁমাজেৰে কাটিও, কিন্তু নিজা ভাগিন অভিমন্যুক জীৱিত কৰাব নোৱাৰিলে, যাৰ বহুত প্ৰয়োজন আছিল। আৰু তাততো এনেই গৈ যুদ্ধ কৰিলে, তেওঁ কিয় কৰিব নোৱাৰিলে? পাণ্ডৱৰতো কুলনাশ হৈছিলে, শ্ৰীকৃষ্ণই কান্দিছিলে, তেওঁৰ ভনীয়েকে কান্দিছিলে, পাঁচো পাণ্ডৱ কান্দিছিল, কিয় জীৱিত নকৰালে? 18 বছৰতে মৃত্যু হোৱাৰ পাছতো। ইয়াত ধৰ্মদাস মনে মনে থাকিল। তেতিয়া ক'লে, ভগৱান, আমিতো তুচ্ছ বুদ্ধিৰ জীৱ, আমাৰ বুদ্ধিৰ স্তৰটো ইমানখিনিয়েই মাত্ৰ। এতিয়া আপুনি কওক, ভগৱান কিয় কৰিব নোৱাৰিলে? তেতিয়া পৰমাত্মাই ক'লে, যাৰ সংস্কাৰ যেতিয়ালৈ আছে, এতিয়া সেই তাম্ৰধ্বজৰ আয়ু বাকী আছিলে, আৰু এই শৰীৰক এজন সাধাৰণ সিদ্ধ পুৰুষেও ভাঙি কাটি আকৌ ঠিক কৰিব পাৰে। শ্ৰীকৃষ্ণটো তেওঁলোকতকৈও শ্ৰেষ্ঠ, কিন্তু আয়ুস বঢ়াব নোৱাৰে এই ভগৱানে। সেইবাবে অভিমন্যুৰ আয়ুস 18 বছৰেই আছিলে। সেইদিনাই মৃত্যু হ'ব লগা আছিলে, আগলৈ আয়ুস বাকী নাছিলে। এইকাৰণে শ্ৰীকৃষ্ণই তেওঁক জীৱিত কৰিব নোৱাৰিলে। তেতিয়া ধৰ্মদাস সন্তুষ্ট হ'ল। তেতিয়া পৰমাত্মাই কৈছিলে, এতিয়া প্ৰসংগ চলি আছে। এই প্ৰকাৰে যেতিয়া অৰ্জুনৰ অহংকাৰ হৈ গৈছিলে, সেই ভ্ৰমক নিবাৰণ কৰিবলৈ শ্ৰীকৃষ্ণই তেওঁক মূৰধ্বজৰ ৰজাৰ ঘৰলৈ লৈ গৈছিল। অৰ্জুনৰ অহংকাৰ হৈ গৈছিল যে, ভগৱান, মোৰ দৰে আপোনাৰ আজ্ঞাকাৰী আন কোনো হ'ব নোৱাৰে, সেৱক হ'ব নোৱাৰে। এতিয়া শ্ৰীকৃষ্ণই ভাবিলে, মই যদি ইয়াক কওঁ তেতিয়া ই নিৰাশ হ'ব, একেলগে থাকিব লাগিব, কথা বেয়াহে হ'ব। সেইবাবে কিছুদিনৰ পিছত ক'লে যে, ব'লা অৰ্জুন, মোৰ এটা দৰকাৰী কাম আছে। মূৰধ্বজৰ ৰজাই নিজৰ পুত্ৰৰ ৰাজ্য অভিষেক কৰি আছে, মোক আমন্ত্ৰিত কৰিছে, যাবা নেকি তুমি? ক'লে, ব'লক, মইতো আপোনাৰ আজ্ঞাকাৰী শিষ্য। পাণ্ডৱসকলে শ্ৰীকৃষ্ণৰ ধাৰ্মিক গুৰুও আছিলে। আৰু তাত গৈ কি দেখিলে? মূৰধ্বজ, তাম্ৰধ্বজ আৰু তেওঁৰ পত্নী আছিলে। মূৰধ্বজৰ ৰজা ৰাজ্য অভিষেক কৰাবৰ কাৰণে নিজৰ পুত্ৰক সিংহাসনত বহুৱাই ৰাজ্যৰ পৰা বিৰতি ল'ব বিচাৰিছিলে। তেওঁ সকলো সাধু সন্ত মহাত্মাক আমন্ত্ৰিত কৰিছিলে, বহুত ডাঙৰ যজ্ঞ পাতিছিলে। সেই যজ্ঞত যি সাধু সন্তই যিয়ে খাব বিচাৰিছিলে সেইটোৱে খুৱাব লাগিছিলে, নহ'লে পূজা খণ্ডিত হোৱা বুলি মনা হৈছিলে। যেতিয়া তাত গৈ সাধু ৰূপ ধৰি বহিলে, দুজন সন্ত নিলে, মায়াৰে এটা বাঘু বনালে শ্ৰীকৃষ্ণদেৱে, আৰু তিনিও বাগিচাত গৈ বহিল। ৰজাক বাৰ্তা পঠালে যে এজন সন্ত আহিছে। তেতিয়া ৰজাই চাকৰে ক'লে যে, প্ৰভু, ভোজন কৰক। তেতিয়া সাধু ৰূপত শ্ৰীকৃষ্ণই ক'লে যে, ৰজা ইয়ালৈ আহক, স্বয়ং আমন্ত্ৰিত কৰক, তেতিয়াহে মই ভোজন কৰিম। বাৰ্তা পাই ৰজা ৰাণীয়ে আৰু সন্তানে আৰতিৰ থালি লৈ আৰতি কৰিলে। আকৌ প্ৰাৰ্থনা কৰিলে যে, ভগৱান, ভোজন কি খাব কওক। তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে, প্ৰথমে মোৰ বাঘটোক আহাৰ কৰাওক, তাৰ পিছতহে মই ভোজন কৰিম। মূৰধ্বজ ৰজাই ক'লে যে, আজ্ঞা কৰক ভগৱান, এতিয়াই আনিবলৈ দিওঁ, ছাগলী এটা কাটি আগত থৈ দিম, সি খাব, কৰে নহয়। ই মানুহৰহে মাংস খায়, ই মানুহৰহে মাংস খাব। মূৰধ্বজে ক'লে যে, যি আজ্ঞা আপোনাৰ। আকৌ ক'লে, শুনক, তুমি কোনো চাকৰক কাটি নানিবা, তাৰে মাংস নাখায়, ই তোমাৰ ঘৰৰ কোনো প্ৰাণীৰ মাংস খাব, তোমালোক তিনিওজনৰে এজনৰ। আৰু তাৰ বিধি এনেকুৱা যে তৰোৱালেৰে কাটিব লাগিব, আৰু কটাৰ সময়ত যদি চকুত চকুপানী আহি যায়, তেন্তে সেই মাংস ই বাঘে নাখাব, তোমাৰ যজ্ঞ খণ্ড হ'ব। তেতিয়া মূৰধ্বজে ক'লে যে, যিবা আজ্ঞা আপোনাৰ ভগৱান। তেতিয়া ক'লে যে, ঠিক আছে। তেতিয়া মূৰধ্বজে ক'লে যে, মই ফ্ৰী হৈ গৈছোঁ, মোৰ সন্তান যুৱক হ'ল, পুত্ৰ তুমি ৰাজ্য চম্ভালিবা, তোমাৰ মাৰ সেৱা কৰিবা, মোৰ কাম সম্পূৰ্ণ হ'ল, আৰু মই মহাত্মাৰ বাঘৰ আহাৰ হ'ম। তেতিয়া ৰাণীয়ে ক'লে যে, চাওক, কথাটো শুনক, আপুনি মোৰ স্বামী, আৰু পতিব্ৰতা পত্নী থাকোঁতে তেওঁৰ স্বামীৰ মৃত্যু হোৱাটো কলংক। মই আপোনাতকৈ আগতে মৰিম, আপুনি মোক আহাৰ হ'বলৈ দিয়ক। আৰু তেওঁ এনেকৈ কৈ দিছিলে, সন্তৰূপত বিৰাজমান শ্ৰীকৃষ্ণদেৱে
যে আজি যিয়ে মোৰ এই বাঘটোৰ আহাৰ হ'ব তেওঁ চিধা স্বৰ্গলৈ যাব। কি হৰ্ড লাগি কেঁচা যাওঁ, এই শৰীৰটো যাবই যাব। আৰু আজি সুযোগ পালে, তেতিয়া ৰাণীয়ে ভাবিলে ৰজাৰেই নম্বৰ লাগি গ'ল। ইমান সহজতে স্বৰ্গ পাম এতিয়া, সেই ভগৱান ইমান গল্ডেন চান্স ক'তনো পাম। কাৰণ আগৰ দিনত সন্তসকলৰ বচনক বিশ্বাস কৰিছিলে। এয়াতো নকৰি সন্তসকলে হেৰুৱালে। অবিশ্বাস আহি গ'ল জনতাৰ মাজত। আগতে এনেকুৱা আছিল যে সন্তই যি কৈছিল সেয়াই ফাইনেল। সেইবাবে ৰাণীয়ে খামোচ মাৰি ধৰিলে যে নহয়, আপুনি নহয়, মোক কাটি দিয়ক, বাঘৰ আহাৰ হ'বলৈ দিয়ক। আৰু মনত আছিল যে মই স্বৰ্গ পাম, ইয়াতকৈ ভাল চান্স আৰু কি হ'ব। মইনো সন্তানক কি চম্ভালিম। বাপেক যদি ইয়াত থাকে তেন্তে তাক ৰাজপাটত গাইড কৰি থাকিব, সন্তান দুখত নাথাকিব। সেইবাবে এতিয়া তৃতীয় নম্বৰটো আছিল তাৰ। তাম্ৰধ্বজে ভাবিলে এতিয়া কথাটো বেয়া হ'ল। প্ৰথমতেতো স্বৰ্গপ্ৰাপ্ত, আৰু দ্বিতীয়তে মই মা দেউতাৰ কিনো সেৱা কৰিছোঁ। এওঁলোক কটা গ'লে মোৰ ধৰ্ম বেয়া হৈ যাব। সেইবাবে মহাত্মাক থিয় হৈ ক'লে যে মহাত্মাদেৱ, এই দাসক কাটি দিয়ক, মোক কাটি দিয়ক, মই আপোনাৰ বাঘৰ আহাৰ হ'ম। মা দেউতা, মই আপোনালোকৰ কি সেৱা কৰিছোঁ, মোৰ পাপ লাগিব। শেষত তিনিওজনে সন্তৰূপত বিৰাজমান শ্ৰীকৃষ্ণদেৱক ক'লে যে মহাত্মাদেৱ, আপুনিয়েই সিদ্ধান্ত লওক আমাৰ। আপুনি যাকেই ক'ব তেওঁৱেই আপোনাৰ সন্মুখত হাজিৰ হ'ব। গতিকে তেওঁ কি সিদ্ধান্ত ল'লে যে দুয়োজন, তোমালোক পতি পত্নীয়ে নিজৰ পুত্ৰক তৰোৱালেৰে কাটা, ইয়াৰ পৰা কাটিব আৰম্ভ কৰিবা আৰু তললৈকে দুভাগ কৰি দিয়া। ফাইনেল সিদ্ধান্ত হ'ল ন' অবজেকশ্যন। ঘৰত লৈ আহিলে, যিহেৰে গছ কাটে দুয়োফালৰ পৰা ধৰি এনেকৈ কাটে। ল'ৰাজনক বহুৱাই ল'লে, ধুৱাই মেলি। আৰু এইটো কণ্ডিশ্যন আছিল যে চকুত চকুপানী আহিব নোৱাৰে। আৰু যেতিয়া কাটিব ধৰিলে, মাজেৰে কাটিবলৈ আৰম্ভ কৰি দিছিলে। আৰু কাটোতে কিনো কষ্ট, 2-4 বাৰ মাৰিলে ইপাৰ সিপাৰ হৈ যাব। গতিকে সেই সময়ত শ্ৰীকৃষ্ণদেৱে অৰ্থাৎ মহাত্মাৰ ৰূপত বিৰাজমানজনে ক'লে যে এনেকুৱা কৰিবা, এই যে সোঁফালৰ ফালটোহে বাঘে খাব, বাওঁফালটো এফালে পেলাই দিবা। এতিয়া তেওঁৰ চকুত চকুপানী আহি গ'ল, তাম্ৰধ্বজৰ চকুত চকুপানী আহিল। চকুপানী অহাত মাক দেউতাকে সোনকালে কাটি দিলে মাজেৰে, বেছি সময় চাই থাকিব নোৱাৰিব তাক। এনেকৈ কৈয়েই আধা অংশ দুভাগ হৈ গৈছিলে। তেতিয়া আকৌ শ্ৰীকৃষ্ণই ক'লে যে ভাই, এয়া আমাৰ কাম নহয়। ইয়াৰ চকুততো চকুপানী আহি গ'ল, মোৰ মমতা আছিল চাগে মনত। কান্দি আছে ল'ৰাটোৱে। তাৰপিছত সেই মৃত ফটফটাই থকা শৰীৰটোৰ পৰা মাত আহিল যে হে অন্তৰ্যামী, আপুনিতো মহাত্মা হয়, অন্তৰ্যামী হয়। মই এইবাবে কন্দা নাছিলোঁ যে মোৰ কোনো মমতা আছে। মই এইবাবে কান্দি আছোঁ, মোৰ এই লেফ্ট ছাইডটো ইমান লেতেৰা হ'ব, মই ইমান পাপী হয়, মোৰ সমগ্ৰ শৰীৰো আপোনাৰ কামত আহিব নোৱাৰিলে, সেইবাবে কান্দিছোঁ। তেতিয়া সুখী হৈ গ'ল সেই সন্ত আৰু থিয় হৈ আশীৰ্বাদ দিলে সেই ল'ৰাটোক। সি জীৱিত হৈ থিয় হৈ গ'ল। এতিয়া যেতিয়া তেওঁ জীৱিত কৰি দিলে আৰু ক'লে পৰীক্ষা লৈ আছিলোঁ তোমাৰ পুত্ৰ, তোমালোক সফল হ'লা। শ্ৰীকৃষ্ণই ক'লে আৰু ক'লে খোজা মোৰ ধ্বজ, কি খুজিব বিচাৰিছা? তোমাক স্বৰ্গলৈ পঠিয়াই দিম আৰু বহু সময়লৈকে তোমাক স্বৰ্গৰ ৰাজত্ব লিখি দিম, ইন্দ্ৰৰ পদবী দি দিম। তেতিয়া সেই জ্ঞানী মূৰ্ধজে কি খুজিলে যে মোক ভক্তি দি দিয়ক ভগৱান, এই ৰাজ্যলৈ মই কিনো কৰিম, কালিয়েই এৰিব লাগিব, তাৰো এৰিব লাগিব। গতিকে যি স্তৰৰ ভক্তি শ্ৰীকৃষ্ণই দিব পাৰিছিল সেয়া মূৰ্ধজক দি দিলে আৰু সন্তানটোকো জীৱিত কৰি দিলে। কিন্তু জন্ম মৃত্যু না শ্ৰীকৃষ্ণৰ সমাপ্ত হয়, না মূৰ্ধজৰ, না তাম্ৰধ্বজৰ, না তেওঁৰ পত্নীৰ সমাপ্ত হ'ব। এতিয়া কোৱাৰ অৰ্থ এইটো যে অৰ্জুন এইটো দেখি ভয় খাই গ'ল, কঁপি উঠিল। যেতিয়া শ্ৰীকৃষ্ণই ক'লে যে অৰ্জুন, তুমি দম্ভালি মাৰি কোৱা যে মোৰ দৰে কোনো সেৱক নাই, তুমি সেৱক চাগে দেখাই নাছিলা। তেতিয়া অৰ্জুনে কাণত ধৰি ক'লে যে মইতো বহুত বেয়া মানুহ, মইতো এইটো ভাবিছিলোঁ, মই সকলো কথা গম পাই গ'লোঁ যে মহাপুৰুষটো এনেকুৱাহে হয়, মইতো এওঁলোকৰ চৰণৰ ধূলিও নহয়। এতিয়া পুণ্যাত্মাসকল, আমি শ্ৰীকৃষ্ণদেৱক পৰমাত্মা বুলি এইকাৰণে মানি লৈছিলোঁ যে তেওঁ মূৰ্ধজৰ পুত্ৰ তাম্ৰধ্বজক কৰতেৰে কাটি জীৱিত কৰি দিছিলে, ইমানেই। আৰু ইয়াত পৰমাত্মাই আকৌ কৈছে কবিৰদেৱে যে তেওঁ অভিমন্যুক জীৱিত কিয় কৰিব নোৱাৰিলে, তোমাৰ সেই সমৰ্থবান ভগৱানে।
ইয়াৰ কাৰণো ক'লে যে তেওঁ সমৰ্থৱান নহয় আৰু এনেকুৱা বহু সন্তৰ সিদ্ধি আছে যিয়ে মৃতক জীৱিত কৰিব পাৰে, কিন্তু তেওঁলোকৰ আয়ুস বঢ়াব নোৱাৰে, কোনো ৰূপতেই নোৱাৰে। আয়ুসৰ বৃদ্ধি কেৱল পৰমাত্মা পূৰ্ণ ব্ৰহ্মইহে কৰিব পাৰে। मासा घटे ना तिल बधाए विदना लिखे जो लेख और सच्चा सतगुर मेट कर ऊपर मार दे मेघ। এতিয়া অৰ্জুনৰ অহংকাৰ ভাঙিবলৈ তেওঁ এই লীলা কৰিছিলে আৰু আনফালেৰে নিজৰ ভগতৰ পৰীক্ষা এটাও ল'লে। আৰু এই প্ৰকাৰে সামন্তৰিকভাৱে আৰু এটা উদাহৰণ আছে সম্মান সেউ আৰু নেকিৰ। কামালৰ মনত এইটো অহংকাৰে ঘৰ কৰিছিলে যে মোৰ দৰে সেৱা কৰা আৰু মোৰ দৰে বিশ্বাসী সেৱক এই সংগত নাই। আৰু বহুবাৰ পৰমাত্মাৰ সন্মুখতো এই কথা কৈছিলে। তেতিয়া পৰমেশ্বৰ কবীৰদেৱে ক'লে যে ভাই, মই ভ্ৰমণ কৰিবলৈ যাওঁ, মোৰ লগত যাবনে কোনোবাই? তেতিয়া কামালে ক'লে যে মই যাম আপোনাৰ লগত, মোৰ দৰে সেৱা আপোনাক কৰিব কোনে? পৰমাত্মাই ক'লে ব'লা। ৱাজিদ নামৰ এজন ৰজা আছিল। তেওঁ ঘৰ ত্যাগ কৰি গুচি গৈছিলে আৰু জংঘলত ভগৱানক পাইছিলে। পিছত তেওঁক নিজৰ লগত ৰাখিছিলে। তেওঁ জ্ঞান বুজি সেৱক হৈ গৈছিলে। গতিকে দুয়োজনেই ৱাজিদ আৰু কামাল আৰু পৰমাত্মা তিনিওজন গ'ল। সেইফালৰ পৰা সম্মান আৰু নেকি তেওঁৰ পত্নী আৰু সেউ সিহঁতৰ পুত্ৰ। নেকি আৰু সম্মান দুয়োটাই খাৰু পিন্ধোৱাৰ কাম কৰিছিলে। মণিহাৰীৰ আৰু এটা স্বভাৱ হৈ যায় ভগতসকলৰ, বিশেষকৈ কবিৰ পৰমাত্মাৰ সন্তানসকলৰ। নাম লোৱাৰ পিছত তেওঁলোকে এনেকৈ ভাবে যে তোমাৰ কল্যাণটো নিশ্চিত, আৰু সন্মুখৰজনকো বুজাই দিওঁ কেনেবাকৈ। গতিকে যদি কোনো বনুৱাই যায় কোনো মহাজনৰ কাম কৰিবলৈ চেষ্টা কৰে যে এওঁক জ্ঞান কৈ দিওঁ, কিন্তু তেওঁ সপ্তম আকাশত থাকে, তেওঁ এজন বনুৱাৰ কথা কিয়নো নুশুনিব, কিন্তু চেষ্টা কৰিয়েই থাকে যে এওঁক কোনো প্ৰকাৰে বুদ্ধি ছেট কৰি দিওঁ, জীৱন নাশ হৈ আছে। আমাৰ ভগতৰ এইটোৱেই চেষ্টা থাকে। গতিকে সেই সম্মান আৰু তেওঁৰ পত্নীয়ে য'তে খাৰু পিন্ধাব গৈছিলে ভনীসকলক, তেতিয়া পৰমাত্মাৰ চৰ্চা আৰম্ভ কৰি দিছিলে। আমাৰ গুৰুদেৱ এনেকুৱা, চিকন্দৰ লোধীৰ জ্বলনৰ ৰোগ হৈ গৈছিলে, তেওঁক ঠিক কৰি দিলে। স্বামী ৰামানন্দ দেৱক হত্যা কৰা হৈছিলে। চিকন্দৰ লোধী দিল্লীৰ বাদশ্বাহৰ সন্মুখত আমাৰ গুৰুৱে জীৱিত কৰি দিছিলে তেওঁক। কামাল নামৰ ল'ৰা এজনৰ মৃতদেহ বৈ আহি আছিলে, আমাৰ গুৰুদেৱে তাকো জীৱিত কৰি দিছিলে। আমাৰ গুৰুদেৱ বহুত সক্ষম। নাম ল'লে মুক্তি হৈ যায়, চিৰদিনৰ বাবে দুখবোৰ নাইকিয়া হৈ যায়, ইয়াতো সুখ পায়। এতিয়া সেই গৰীব ব্যক্তিয়ে খাৰু বেচি জীৱন যাপন কৰে, কষ্টৰে নিৰ্বাহ কৰি আছিলে আৰু বুজাব বিচাৰে মহাজনসকলক, ধনী ব্যক্তিসকলৰ পত্নীসকলক, পুত্ৰীসকলক, তেওঁলোকে কেনেকৈনো কথা বুজি পাব? ওলোটা সিহঁতে খংহে কৰিছিলে। কোৱা হয় तुलसी पिछले पाप से हरि चर्चा ना भावे और जैसे जबर के बेगते भूख बेदा हो जावे। কাৰোবাৰ যদি মেলেৰিয়া জ্বৰ হৈ যায়, তাৰ কাজু খিচমিচো তিতা যেন লাগে, আপেলো তিতা লাগে, ৰুটিও তিতা লাগে। সেই ৰুটি আপেল তিতা নহয়, সেই জ্বৰে সেই ৰোগীৰ শৰীৰক ব্যৱস্থা বেয়া কৰি দিয়ে, যাৰ বাবে মিঠা বস্তু তিতা যেন লাগে। সেই প্ৰকাৰে পাপগ্ৰস্ত প্ৰাণীৰ পৰমাত্মাৰ চৰ্চা ভাল নালাগে, একেবাৰেই ভাল নাপায়, দুখ কৰে। তেওঁলোকে কৈছিলে যে তোমালোকৰ খাবলৈ অন্ন নাই আৰু তুমি কোৱা তোমাৰ গুৰুদেৱ ইমান সক্ষম, অমুক, মনে মনে থাকা, নিজৰ কাম কৰা। গতিকে এইবোৰ কথাত কেতিয়াবা তেওঁলোকো দোষী হৈ যায় যে সঁচাকৈ এওঁলোকে কয় যে আমাৰ লগততো এক পইচাও নাই, বহুবাৰতো আমি সময়ত আহাৰেই নাপাওঁ, কিন্তু আমাৰ গুৰুদেৱৰতো একো অভাৱ নহয়। মনত এইবোৰ কথাই খুন্দিয়াইছিলে, জ্ঞান এনেকুৱা হৈ গৈছিলে। গতিকে পুণ্যাত্মাসকল, এইবোৰ যে বাণী, এইবোৰ আপোনালোকৰ বাবে গাইডলাইন, আপোনালোক যাতে বিচলিত নহয়। যিয়েই নহওক, আহিবলৈ দিয়া সময় পৰমাত্মাই কয়, कल पे कारण कौन है कर सेवा नी काम और मन इच्छा फल देऊंगा जो पड़े मेरे ते काम। আপুনি মানুহো নুশুনিব, আপোনালোকৰ কৰ্তব্য মানুহক কোৱা, চেষ্টা কৰি থকা কৰ্তব্য। এজন ভগতে কৈ আছিলে যে মোৰ এনেকুৱা ঘটনা হ'ল আৰু মোৰ এনেকৈ এটা পশু মৰি গ'ল। যেতিয়া মই আনক বুজাওঁ তেতিয়া মোক কয়, কোৱা তোমাৰ কি লাভ হ'ল, আমাক যে শিক্ষা দি আছা?
গতিকে পুণ্যাত্মাসকল আধ্যাত্মিক জ্ঞান লাহে লাহে বুজি পাব আপোনালোকে। সংসাৰটো এক সাধাৰণ দন্তকথাৰ ওপৰত আধাৰিত, আৰু যি পূজা তেওঁলোকে কৰে সন্তানলৈকে মৃত্যু হয়, তেওঁলোকতো চিন্তিত নহয় যে আমি এনেকুৱা ভক্তি কিয় কৰি আছোঁ, এৰি কিয় নিদিওঁ। তেনে ধৰক কোনোবা ৰোগী অথবা কোনোবা দুৰ্ঘটনাগ্ৰস্ত হয় আৰু ডক্তৰৰ ওচৰলৈ যায়, ডক্তৰে কি কৰিব? তেওঁ এইটো নাচাই যেনেকৈ তাৰ ব্লাড ওলাই আছে পোনপ্ৰথমে তেওঁ সেই ব্লাড বন্ধ কৰিব। যদি গোটেই ব্লাড ওলাই যায় তেন্তে মৃত্যুপ্ৰাপ্ত হ'ব। যদি ভৰি ভাঙি গৈছে, কষ্ট পাই আছে, সি প্ৰথমে সেইটো নাচাই, পোনপ্ৰথমে তাৰ ব্লাড বন্ধ কৰিব, যাতে এয়া বন্ধ হয় আৰু তাৰ জীৱন ৰক্ষা হয়। আৰু সেই ভুক্তভোগীজনে কৈ আছে যে মই মৰি গ'লোঁ, ভৰিখন বৰ বিষাই আছে, সেয়া কৰি থাকক। সেই কথা নুশুনে, প্ৰথমে তাৰ জীৱন ৰক্ষা কৰিব, তাত অপাৰেশ্যন কৰিব য'ৰ পৰা ব্লাড ওলাই আছে। এতিয়া যদি ভুক্তভোগীয়ে কয় যে মোৰ ভৰি ভাঙি গৈছে, মই বৰ কষ্ট পাই আছোঁ, সেইবোৰ কি ডক্তৰে দেখা পোৱা নাই নেকি? যেতিয়া তাৰ সময় আহিব সেইবোৰো ঠিক কৰি দিব। গতিকে এই প্ৰকাৰে আপুনি যেতিয়া নাম লৈ ল'লে আৰু যদি আপোনাৰ ভয়ংকৰ দুখ আহিবলগীয়া আছে, আপোনাৰ জীৱন যাবলগীয়া থাকে, তেতিয়া আপোনাৰ সেই নামৰ ভক্তিৰে আৰু আপুনি কৰা সেই দান পুণ্যৰ পৰা প্ৰথমে আপোনাৰ পৰমাত্মাই জীৱন ৰক্ষা কৰিব, এক্সটেণ্ড কৰিব। আৰু যদি ঘৰত অলপ চলপ হানি হৈছে সেয়াও ঠিক কৰি দিব। সেই সমৰ্থবানৰ কিমাননো সময় লাগে? গতিকে এই প্ৰকাৰে আপোনালোকে পৰমাত্মাৰ এই আধ্যাত্মিক জ্ঞানক বুজিব লাগিব, তেতিয়াহে চলিব পাৰিব। সমাজেতো নিজৰ স্তৰৰ জ্ঞান দিবই, তেওঁলোকৰ ইমানখিনিয়েই জ্ঞান আছে, আপোনালোকে চিন্তা নকৰিব, লাগি থাকিব। গতিকে এই আধাৰতে তেওঁলোকে শুনিও আছিলে, আকৌ পৰমাত্মাৰ জ্ঞানেৰে দৃঢ় হৈ থাকিছিলে। তথাপিও ক'ৰবাত নহয় ক'ৰবাত, এবাৰ নহয় দুবাৰকৈ শুনিলে, খং কৰিছিলে, তেওঁলোকক বাদ দি তেওঁলোকে আনক শুনাইছিলে, নিজৰ কাম কৰি গৈছিলে। আকৌ সেইফালে কি হ'ল, এদিন নিজৰ ঘৰৰ পদূলিৰ সন্মুখত বহি, গৰমৰ দিন আছিল, গধূলিৰ সময়, বহি আছিলে তিনিও পিতা পুত্ৰ আৰু তেওঁৰ পত্নী। যেতিয়া সন্তানটো আন ল'ৰা ছোৱালীৰ মাজলৈ গৈছিল, সিও সেয়া চৰ্চাই কৰিছিলে যে আমাৰ গুৰুদেৱৰ দিল্লীৰ বাদশ্বাহ চিকন্দৰো শিষ্য হৈ গৈছিলে। বীৰ সিং বঘেল কাশীৰ নৰেশ আমাৰ গুৰুদেৱৰ শিষ্য, বিজলী খা পাঠান মঘৰ নৰেশ আমাৰ গুৰুদেৱৰ শিষ্য। এনেকুৱা সুখ দিয়ে আমাৰ সন্তানসকলেও কয় আন ল'ৰা ছোৱালীৰ মাজত বহি। তেতিয়া ল'ৰা ছোৱালীবোৰে সিহঁতক জোকায় যে তোমালোকৰ গুৰুদেৱটো লোভীয়া হয়, তেওঁতো ৰজাসকলৰ ঘৰলৈহে যায়, তোমালোকৰ ঘৰলৈ কেতিয়াও নাহে, কাৰণ তোমালোক গৰীব, তোমালোকৰ ঘৰলৈ কিয় আহিব? গতিকে ল'ৰাটোৱে এই কথা দুখ কৰিছিলে। নিজৰ মাকক এদিন কৈ আছিলে, দুই পিতা পুত্ৰ বহি আছিল, তাৰ মাকো বহি আছিলে, সন্তানটো। তেতিয়া ল'ৰাটোৱে ক'লে যে দেউতা, গুৰুদেৱ আমাৰ ঘৰলৈ আহিবনে? তেতিয়া নেকিয়ে ক'লে, পুত্ৰ, তেওঁতো আমাৰ ঘৰত থাকেই, আমি ভগৱানৰ লগত জড়িত হৈছোঁ, গতিকে পৰমাত্মা আমাৰ লগত আছে, দেখাহে নাপাওঁ। ঠিকেই আছে বাৰু মা, যদি গুৰুদেৱ এদিন আমাৰ ঘৰলৈ আহে, তেতিয়াতো মোক যে লগৰ ল'ৰা ছোৱালীয়ে এনেদৰে কয়, সিহঁতৰ মুখ বন্ধ হৈ যাব, তেতিয়া মই ক'ব পাৰিম আমাৰ গুৰুদেৱ লোভীয়া নহয়। তেতিয়া তেওঁ ক'লে, পুত্ৰ, ভগতসকলে সংসাৰৰ কথা শুনিব নালাগে, নিজৰ গুৰুদেৱৰ জ্ঞানক আধাৰ বনাই জীয়াই থাকিব লাগে। ক'ব দিয়া ল'ৰা ছোৱালীবোৰক, সিহঁত সৰু হৈ গম নাপায়, আমাৰ গুৰুদেৱ লোভীয়া নহয়, তেওঁৰ চকুততো সকলোৱেই সমান। তথাপিও সৰু ল'ৰা চকুত চকু পানী লৈ কয় যে এবাৰ যদি গুৰুদেৱ আহে, তেতিয়া মই ক'ব পাৰিম যে দেখিলা, আমাৰ গুৰুদেৱ এনেকুৱা নহয়, পৰমাত্মাই কয় মোৰ ভকতসকলৰ টেনচন মই চাব নোৱাৰোঁ। এতিয়া সেইফালৰ পৰাতো তেওঁ আহি আছিলে, এইফালৰ পৰা ই কৈ আছিলে। ইমানতে দুৱাৰৰ সন্মুখত দুৱাৰৰ বাহিৰৰ ফালে থিয় হৈ গ'ল গেটত আৰু মাত লগালে যে সন্মান। নেকিয়ে ক'লে, গুৰুদেৱৰ মাত যেন লাগিছে। সন্মানে ক'লে, গুৰুদেৱ ক'ত আহিব ইমান দূৰলৈ, তেওঁৰ সময়নো ক'ত, লাখ লাখ শিষ্য তেওঁৰ, ক'তনো যাব, তুমি এনেই ভাবিছা। ইমানতে আকৌ মাত লগালে যে সন্মান আছে নেকি ঘৰত? মাতটো গুৰুদেৱৰে হয়। যেতিয়া বাহিৰলৈ চালে, গেটৰ বাহিৰত লাঠি লগাই সৰু গেট এখন বনাই থৈছিলে, বাঁহৰ। যেতিয়া তিনিজনে দেখিলে সঁচাকৈ ভগৱান থিয় হৈ আছে, তিনিজন আছে, দৌৰি আহিলে খালী ভৰিৰে আৰু থিয় হৈ চাই আছে, যেন স্তব্ধ হৈ গৈছে। তেওঁলোকৰ বিশ্বাস হোৱা নাই যে এয়া আমি কি দেখি আছোঁ, আজি আমাৰ ঘৰত, গৰীবৰ ঘৰত পৰমাত্মা আহিছে। তেওঁলোকৰ অনন্য শ্ৰদ্ধা আছিলে। তেতিয়া কামালে ক'লে যে গুৰুদেৱক এনেদৰে থিয় কৰাই ৰাখিবা নে ভিতৰলৈও নিবা? বহুত দূৰৰ পৰা খোজকাঢ়ি আহিছে। তেতিয়া যেন সাৰ পালে, চৰণত দণ্ডৱত প্ৰণাম কৰিলে আৰু জুপুৰিত বহিবলৈ ক'লে। অলপ কিবাকে চিঙা কাপোৰ আছিলে, সেইবোৰ পাৰি
এতিয়া সম্মান গুৰুদেৱ আৰু সেই ভকতসকলৰ মাজত গৈ বহিল। চৰ্চা চলি থাকিল। তাৰে কিছু সময় পিছত সুধিলে, ভগৱান কি খাব, এতিয়াই খাবনে অলপ পিছত? তেতিয়া পৰমাত্মাই ক'লে যে, ভাই ভোকটো লাগিছে পুত্ৰ, খোজকাঢ়ি আহিছোঁ, ভোকটো লাগিছে, ব্যৱস্থা কৰা। সম্মান নিজৰ পত্নীৰ লগত জুপুৰিৰ পাছফালে আহিল। মাজত চোতাল আছিল, পাছফালে এটা সৰু জুপুৰি আছিল। তালৈ আহি ক'লে যে, ভোজন বনোৱা গুৰুদেৱৰ বাবে, সন্তসকলৰ বাবে। নেকিয়ে ক'লে, আজি আমাৰ ঘৰত 100 গ্ৰামো আটা নাই। চমনে ক'লে যে, দিয়া মোক তোমাৰ এই উৰণিখন, যি ভনীসকলে পিন্ধে বেলেগকৈ কাপোৰ, উৰণি। ক'লে, দিয়া, তোমাৰ এই উৰণিখন দিয়া, কাপোৰ এইখন বন্ধকত থৈ মই অলপ আটা লৈ আহিম। তেতিয়া তেওঁ ক'লে, নেকিয়ে যে, মই য'ত পোৱাৰ আশা আছিলে সেই ঘৰবোৰত খুজি আহিলোঁ আৰু এইটো প্ৰাৰ্থনাও কৰিলোঁ যে মোৰ এইখন এখনেই কাপোৰ আছে, এইখন ৰাখক, অলপ আটা ধাৰে দিয়ক, আকৌ মই উৰণিখন লৈ যাম আৰু আটা দি যাম। তেতিয়া সিহঁতে কৈছিলে যে ফটা আছে এইখন এঠাইত, এইকাৰণে কোনেও ইয়াৰ সলনি আটাও নিদিলে। এতিয়া বুকুত ধৰি বহি গ'ল সম্মান। হে ভগৱান, গুৰুদেৱ প্ৰথমবাৰ আহিছে, মই কিমান নীচ হয়, কিমান দুৰ্ভাগ্যৱান হয়। সেই জ্ঞানৰ পৰা গম পাইছিলে আগৰ জন্মত যিয়ে পুণ্য কৰা নাছিলে, যিয়ে দান কৰা নাছিলে, দান কৰা সকলেহে ধন পায়। আজি যিয়ে দান কৰিব পিছলৈ সিয়ে ধন পাব। গতিকে এই কথাত সি চিন্তাত পৰিছিল যে মই কিমান নীচ আছিলোঁ, আগৰ জন্মত দান কৰা নাছিলোঁ, এতিয়া দানযোগ্য মোৰ লগত একোৱেই নাই। আগৰ জন্মৰ এনেকুৱা কৰ্মহীন মানুহ আছিলোঁ মই। আজি মই মোৰ গুৰুক ভোজন কৰাব নোৱাৰোঁ, সন্ত লঘোণে যাব মোৰ ঘৰৰ পৰা। চকুত চকুপানী আহিল বেয়াকৈ। তেতিয়া নেকিয়ে ক'লে যে, আপুনি এনেকুৱা কৰক, চিন্তা নকৰিব, কিবা যত্ন কৰক, আপুনি ৰাতি চুৰ কৰি আনিব আৰু গুৰুদেৱক কৈ দিয়া, ভগৱান ৰাতিপুৱা ভোজন কৰাম, অন্তৰ্যামীয়ে সকলো জানে। সম্মানে ক'লে, ৰাতিপুৱা ক'ৰ পৰা আনিম, ৰাতিপুৱাৰ কথা কেনেকৈ কওঁ? নেকিয়ে ক'লে, ৰাতি চুৰ কৰি আনিবা তুমি। এতিয়া শিৱই ক'ব ধৰিলে, সি মাক দেউতাকৰ কথা প্ৰায়ে শুনে যে আজি আমি লঘোণে শুব লাগিব, কিন্তু চুৰ কৰিব নালাগে। চুৰ কৰা ব্যক্তি কেতিয়াও ছাকচেছ নহয়, তাৰ নাশ হ'বই, সিহঁত মহা অপৰাধী ব্যক্তি হয়। তেতিয়া শিৱই ক'ব ধৰিলে, মাতৃ, গুৰুদেৱে সদায় সৎসংগত শুনাই যে চুৰ কৰিব নালাগে, আৰু আজি মই আপোনাৰ মুখত শুনি আছোঁ যে চুৰ কৰিম আমি। ইয়াতকৈ ভাল আমি যেন মৰি যাওঁ, লাগিলে লঘোণে মৰি যাম, গুৰুদেৱক হাত জোৰ কৰিম। তেতিয়া নেকিয়ে ক'লে, পুত্ৰ এটা কথা শুনা, পুত্ৰ, তোমাৰ কথা একেবাৰে শুদ্ধ। চুৰ কৰাসকলৰ নাশ হয়েই হয়, বিনাশ হয়। কিন্তু আমি এই নগৰত কিছু সময় ব্যতীত কৰিছোঁ আৰু ইয়াৰ অন্ন পানী আমি খাই থৈছোঁ। এওঁলোক পালক, নগৰবাসীসকল, ইহঁতে জানিব যে আটা দিয়া নাই। 2 কিলো 3 কিলো আটা দিয়াটো ইহঁতৰ বাবে কিনো ডাঙৰ কথা, মহাজন হয়, সকলো ধনী ব্যক্তি। কিন্তু আজি সিহঁতে কি কৈ আছে যে তোমালোকে সদায় দম্ভালি মাৰি কোৱা, ডাঙৰ ডাঙৰ কথা কৈছিলা, আমাৰ গুৰুদেৱে এইটো কৰে সেইটো কৰে, তেন্তে আজি গুৰুদেৱে তোমালোকৰ ঘৰ ভৰাই দিব, কিয় খুজি ফুৰিছা? তোমাৰ ভগৱানে ঘৰ ভৰাই দিব। এইকাৰণে তেওঁলোকে কোনো সহযোগ কৰিবলৈ সাজু নহ'ল পুত্ৰ। যদি পৰমাত্মাই ইয়াৰ পৰা নিৰাহাৰ গুচি যায়, জুই লাগি যাব এই নগৰত। এতিয়া তুমি ভাবা, নগৰ বচাব লাগেনে? নালাগে। তেতিয়া শিৱে ক'লে যে, মা তুমি যি কোৱা তাকেই কৰিম। আৰু পুত্ৰ, চুৰ কৰি 3 জনৰ জোখৰ আনিবা, আমি নাখাওঁ, গুৰুদেৱ আৰু সন্তসকলক খুৱাম, তেতিয়াহে নগৰখন বাচি থাকিব। ইহঁতৰ ভিতৰত অহংকাৰ আহিছে ধনৰ, ইহঁতৰ ভিতৰত এই অহংকাৰে নাশ কৰি দিব ইহঁতৰ। গধূলি কৈ দিলে, ভগৱান ৰাতিপুৱা সময়ত ভোজন কৰাই দিম। বুজি পালে, ক'লে, পুত্ৰ পানী দি দিয়া 1 গিলাচ। 1 গিলাচ পানী লৈ বহি গ'ল। শোৱাজনে শুলে। ৰাতি 12 বজাত দুয়ো পিতা পুত্ৰই চুৰ কৰিবলৈ গুচি গ'ল। আগৰ দিনৰ ঘৰবোৰ কেঁচা মাটিৰ আছিলে, সৰু সৰু ইটা আছিলে, একেবাৰে সৰু সৰু। সেই কেঁচা ইটাৰ যি ঘৰ আছিলে, সুৰংগ বনাই লৈছিলে যাতে চুচৰি এনেকৈ ভিতৰলৈ সোমাই যাব পাৰে। তেতিয়া সম্মানে ক'লে যে, পুত্ৰ তুমি বাহিৰত থাকিবা, মই যাম ভিতৰত। যদিহে মহাজনে হাৰ পায়, তেতিয়া মই আটা কাপোৰত বান্ধি বাহিৰলৈ দলিয়াই দিম, তেতিয়া তুমি লৈ পলাই যাবা।
তেতিয়া শিৱই ক'লে, দেউতা, ভিতৰলৈ মই যাম, আৰু যদি সেই মহাজন শেঠে সাৰ পাই উঠি আহে আৰু যদি মোক ধৰিও লয়, তেনেহ'লে বালক বুলি ভাবি মোক ক্ষমা কৰি দিব ৰজাই। আৰু ৰজাবোৰে চোৰক মাফ নকৰে, ফাঁচিহে দিয়ে। আৰু দেউতা, আপুনিতো ডাঙৰ, আপোনাক ক্ষমা নকৰিব। তেতিয়া সম্মানে ক'লে, পুত্ৰ, যদি তোমাক ফাঁচি দি দিয়ে তেনেহ'লে মই জীয়াই থাকি কি কৰিম? মোৰ ঠিকনা ক'ত থাকিব? তেতিয়া শিৱই ক'লে, নহয় দেউতা, মোৰ আহ্বান মানা। মই বালক হয়, মোক ক্ষমা কৰি দিব, মই যাওঁ, এই বুলি কৈ সোমাই গ'ল। তেতিয়া সম্মানে ক'লে, তিনিজনৰ জোখতকৈ বেছি নানিবা। আৰু যেতিয়াই সি অলপ অনুমানেৰে আটা উলিয়ালে, নিজৰ ফটা পুৰণা কাপোৰত বান্ধি যাব ধৰিলে, তাত এখন পাল্লা আছিলে। পাল্লা তাতে ভৰি থলে, শব্দ ওলাল জোৰকৈ। মহাজন সাৰ পালে আৰু চুৰ চুৰ বুলি চিঞৰিলে। যেতিয়া শিৱে ওলাবলৈ চেষ্টা কৰি আছিল, তেতিয়া ভৰিত ধৰি ভিতৰলৈ টানি আনিলে। তেতিয়া আটাখিনি বাহিৰলৈ দলিয়াই দিলে আৰু ক'লে, দেউতা, লৈ যোৱা, মোক মহাজনে ধৰিলে। এতিয়া সি আটালৈ দৌৰিলে। আনফালে মহাজনে তাক বান্ধিলে, ৰছীৰে খুটা এটাত বান্ধি দিলে ঘৰৰ ভিতৰত, আৰু সুধিলে, কোন হয় তুমি, কাৰ হয়? সি সঁচা কথা কৈ দিলে যে মই সম্মান মুনিয়াৰৰ ল'ৰা হয়, মোৰ নাম শিৱ। আৰু ক'লে যে, মহাজন, আপুনি কিয় ইমান খং কৰিছে? তিনিজনৰ জোখাহে লৈছোঁ। আমাৰ ঘৰলৈ আমাৰ গুৰুদেৱ আহিছে, তেওঁক ভোজন কৰোৱাটো অনিবাৰ্য আছিল। আমাৰ ঘৰত নাছিলে, ইমানেই কথা, আমি চোৰ নহয়। ক'লে, ঠিক আছে, তোমালোকৰ ঘৰত গুৰুদেৱ আহিছে, বুজি পালোঁ মই। তেওঁ চুৰ কৰাবলৈ আহে, তেওঁ তোমালোকৰ দ্বাৰা চুৰ কৰাবলৈহে আহে, আৰু ডাঙৰ ডাঙৰ কথা কোৱা। তেতিয়া শিৱে ভাবিলে যে কথাটো বেছি বেয়া হ'ল, এতিয়া গুৰুদেৱক শাস্তি দিয়াব ইহঁতে। ৰজাক কৈ এতিয়া ব্যৱস্থা সেইফালৰ পৰা আটালৈ গৈ পালে। চমনে নেকি সুধিলে, আমাৰ ল'ৰাটো ক'ত? তাকতো মহাজনে ধৰিলে। এতিয়া নেকিৰ মনলৈ কেনেকুৱা প্ৰেৰণা আহিল যে কথাটোতো বেয়া হ'ল, ল'ৰাজনক চিনি পাব আৰু পুলিচবোৰ ঘৰলৈ আহিব আৰু আধা ঘণ্টামানৰ ভিতৰতে, আৰু গুৰুদেৱক ধৰিব আৰু ক'ব যে ই কৰাই চুৰ, ইহঁতেতো এনেই চুৰ নকৰে, আজি ই আহিছে সেইবাবেই চুৰ কৰিছে, আৰু গুৰুদেৱক দণ্ডিত কৰাব মহাজনে। তেওঁলোকৰ বুদ্ধিয়ে কাম কৰা নাছিল যে আপুনি যাওক, ল'ৰাজনৰ মূৰটো কাটি দিয়া, কেনেবাকৈ ল'ৰাজনক মাতি, আৰু মূৰটো লৈ আহিবা, আৰু মহাজনক ক'ব যে ধৰি ৰাখা, যাবলৈ নিদিবা, কেৱল মই দুটা কথা ক'ম, আৰু ল'ৰাজনৰ মূৰটো কাটি আনিবা। তেতিয়া মহাজনে তাক ঘৰত নাৰাখিব, ৩০২ ধাৰাৰ পৰা নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ চাব। যেতিয়া তাক বেলেগত পেলাই দিব, তুমি তাৰ শটো আনিবা। এতিয়া নেকিয়ে ইমান ডাঙৰ চুৰি এখন লৈ ওলাই গ'ল আৰু ক'লে যে, শিৱ, তোমাৰ লগত দুটামান কথা আছে, কাইলৈতো তোমাক চাগে মাৰিয়েই পেলাব পুত্ৰ, মই কেৱল দুটা কথা ক'ব বিচাৰোঁ তোমাৰ কাণত। তেতিয়া শিৱে ক'লে মহাজনক যে, মহাজন, দুটা কথা পাতিব লগা আছে দেউতাৰ লগত, বাহিৰত মোৰ দেউতা আছে, মোক দুটা কথা ক'বলৈ দিয়ক। ক'বলৈ ধৰিলে, নোৱাৰা, পলাবলৈ চেষ্টা কৰিছা। ক'লে, নহয়, ভৰিৰ ৰছীডাল ঢিলা কৰি দিয়ক, বাকীখিনি জোৰকৈ বান্ধক, কেৱল মই মূৰটো উলিয়াই কথাহে পাতিব বিচাৰিছোঁ। এতিয়া মহাজনে ভাবিলে যে বেছি চুৰটো কৰা নাই, অলপমান ঢিলা কৰি দিলে ৰছীডাল, বাকীখিনি বান্ধি থলে। এতিয়া চমনটো দেউতাক, চমনৰ হাত নচলিলে সন্তানৰ মূৰ কাটিবলৈ। পাছফালে হাতখন থৈ এনেদৰে স্তব্ধ হৈ গ'ল, না হাতখন আগলৈ আহিল, কটাৰ সাহস কৰিব পৰা নাছিল। তেতিয়া শিৱে ক'লে, দেউতা, কথাটো শুনা, যদি মই আপোনাৰ পুত্ৰ হয়, মই যদি আপোনাৰেই অংশ, তেন্তে মোৰ কথা আজি মানিব লাগিব, নহ'লে মই আপোনাৰ পুত্ৰ নহওঁ, আনৰহে সন্তান। আজি মোৰ শিৰ কাটি দিয়া দেউতা, নহ'লে গুৰুদেৱৰ আজি ৰক্ষা নাই। ইমানখিনি কথা শুনি সম্মানে চলাই দিলে সেই তৰোৱাল, আৰু সেই সন্তানৰ গল কাটি চুলিত ধৰি লৈ গৈ থাকিল। এতিয়া মহাজনজনে গম পালে যে ইয়াৰ নাশ হৈ গ'ল, কথাটো বেয়া হৈ গ'ল, ৩০২ ধাৰা লাগিব এতিয়া মোৰ ওপৰত। সি সেই ল'ৰাটোক টানি নি দূৰত জংঘললৈ নি এটা ইটা ভাটা আছিলে, ইটা ভাটা যেনেকৈ পুৰণি ভাটা থাকে, সেই গাঁতত পেলালে, আৰু যি সুৰংগ খান্দিছিলে সেই সুৰংগক ঠিক কৰি তেনেকৈয়ে লেপি মচি বালি মাৰি এনেকুৱা কৰিলে যেন একোৱেই হোৱা নাই। এতিয়া নেকিয়ে ক'লে যে, এতিয়া এনেকুৱা কৰা, এই মূৰটো ৰাখি দিয়া এই আলমাৰীৰ ভিতৰত লুকুৱাই, আৰু আকৌ যোৱা, ল'ৰাটোৰ চিহ্ন পাব চোঁচৰাই নিয়াৰ, মহাজনে চাগে ক'ৰবাত পেলাই দিছে, তাৰ পৰা উঠাই আনক। যদি হত্যাৰ কথাটো গম পায় তেনেহ'লে কথাটো বিয়পি যাব আৰু চিনাক্ত হ'ব। এতিয়া শিৱৰ মূৰটো কিছু সময় থৈ যেতিয়া আকৌ ঘূৰি গ'ল,
সময় লাগিল। ইমানখিনি সময়ত মহাজনে শটো পেলাই সকলো কাম কৰি আৰামত বহিল। সি এতিয়া তালৈ গৈ চালে যলৈ চোঁচৰাই নিয়াই চিন আছিলে। সেই চিনটো চাই চাই গৈ ল'ৰাটোৰ শটোক উঠাই আনিলে, ভিতৰৰ কোঠালিত থৈ বস্তাৰে সেইটো ঢাকি থলে যে যেতিয়া গুৰুদেৱ যাব তাৰ পিছত সন্তানটোৰ অন্তিম সংস্কাৰ কৰি দিম। এতিয়া এফালে ভোজন বাঢ়িছে, আনফালে ল'ৰাটোৰ শটো আছে। একমাত্ৰ পুত্ৰৰ কটা মূৰ আছে, মৰি পৰি আছে, আৰু মাকে ৰুটি বনাই আছে গুৰুদেৱৰ বাবে। ভোজন বনাই ক'লে চমনক যে মাতা মহাত্মাদেৱক, গুৰুদেৱক সোনকালে ভোজন কৰাই দিওঁ, তেতিয়াহে প্ৰস্থান কৰিব পাৰিব সময়ত। ৰাতিপুৱা 5 বজাত ভোজন কৰালে। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।